Hello everyone, কি খবৰ স্বাগতম জনাইছো নতুন ভিডিঅলে আজি ভিডিঅটোত আমি শিকিম যে functions in C আমি কেনেকৈ বনাব লাগে functions হয় কিনো actually C প্ৰগ্ৰামটো পিছৰ কথা যে function actually হয় কি তাৰ পিছত আমি functions তো আমি C প্ৰগ্ৰামত কেনেকৈ বনাব পাৰো and হে আমি বনোৱা functions খিনিকে আমি ইউজ কেনেকৈ কৰিব পাৰো এগুলে চেপ্টাৰটো আমি এই ভিডিঅটোতে কমপ্লিট কৰিম এই ভিডিঅটো চোৱাৰ পিছত তোমালোকৰ ফাংচনছৰ প্ৰত্যেকটো বস্তুৱে ক্লিয়াৰ হৈ যাব বহু আমি টাফ প্ৰবলেম বিলাকো সলভ কৰিব পাৰিম মানে চিন্তা কৰিবলৈ কথা নাই যে ইমান টান চেপ্টাৰ নহয় খালি তাৰ বেসিক পইণ্টটো বুজি পাব লাগে যে ফাংচন হয় কি এতিয়া ইয়াত কথাটো হ'ল চাবা দেই ফাংচন আমি অলৰেডি ইউজ কৰি আহিছোহে মানে আগৰ চেপ্টাৰ কেইটা যদিও আমি যিমানখিনি কোডিং কৰিলো ন আমি সদায় ফাংচন কিছুমান ইউজ কৰি আছোহে আমি ধৰিব পৰা নাই বা ফাংচন আমি নাম লোৱা নাই কিন্তু ফাংচন আমি ইউজ কৰি আছোহে সেইবিলাক অলৰেডি বনি থকা ফাংচন এই চেপ্টাৰত আমাৰ বস্তুৰ টাৰ্গেট হ'ল যে আমিনো নিজে কেনেকৈ ফাংচন বনাব পাৰিম এণ্ড ইউজ কৰিব পাৰিম তো প্ৰথমতে আমি চাই লওঁচোন যে ফাংচন আমিনো ইউজ কৰি থকা ফাংচন বিলাক কোনবিলাক সেইবিলাকৰ পৰা আমি ফাংচনৰ বস্তুখিনি বুজো তাৰপিছত আমি নেক্সট ষ্টেপলৈ যাম সবতকৈ ইম্পৰ্টেণ্ট কথাটো কি হয় যাবা দেই আমি যে int মেইন লিখো সেইটোৱে এটা ফাংচন হয় এইটোতো মেইন ফাংচন কেলে কথাটো চাবা আমি যিমানখিনি কোড লিখো এতিয়ালৈকে আমি যিমানখিনি কোডিং কৰি আহিছো কোডিংৰ লাইনস বিলাক আছে ন গোটেইখিনি আমি ইয়াৰ ভিতৰত নিলিখো জানো ইয়াৰ ভিতৰতে লিখা থাকে গোটেইখিনি এণ্ড তাৰপিছত আমি ৰান কৰিলে ইয়াৰ ভিতৰৰ পৰা গোটেইখিনি ৰান হয় ইয়াৰ ওপৰত যেনিবা হেশটেগ খিনি থাকিব যেনিবা সেইটো মই কোৱা নাই লাইনটো তো এতিয়ালৈকে আমি এইখিনি বুজি পাইছো হয় নাই তো ইয়াত এটা কথা জানি থোৱা যে সি প্ৰগ্ৰামত যদি কিবা এটা বস্তু ৰান হ'ব লগা হয় কিবা এটা বস্তু কাম কৰিব লাগিব হে গোটেইখিনি বস্তু আমি int main নামৰ ফাংচনটোৰ ভিতৰতে লিখিব লাগিব ওকে এতিয়া ফাংচনৰ দেখাত কেনেকুৱা ফাংচনটো আমি ইয়াক যদি ষ্টাডি কৰো তো ফাংচনৰ দেখাৰ টাইপটো কেনেকুৱা হয় চাবা দেই ফাংচনৰ সদায় এটা ৰিটাৰ্ন টাইপ থাকে ৰিটাৰ্ন টাইপ মানে ফাংচন বিলাকক যেতিয়া আমি এটা কিবা এটা কাম কৰিবলৈ দিওঁ ফাংচন কি হয় মই কম বাৰু ধৰি লও ফাংচনে কিবা কিবি কাম কৰিব ওকে ফাংচন এটাক যদি কিবা এটা কাম কৰিবলৈ দিও সেই কামটো কৰি পিলে কি ৰিজাল্ট পালে হেতুটো আমাক দিব লাগিব ন ধৰি লোৱা তুমি এটা মানুহক কলা যেনিবা মোৰ কাৰণে পানী এগিলাস লৈ আহ যদি পানী গিলাসটো ললে নিজৰ হাতত তোমাক যদি আকৌ ঘূৰাই নিদিলে তো কামটো সম্পূৰ্ণ হ'ল নহল ন তো সেই ফাংচনক যে আমি কামবিলাক কৰিবলৈ দিম তো ফাংচনটো আমাক ৰিটাৰ্ন কৰি কিবা এটা দিব লাগিব সেইটো কেনেকুৱা ধৰণৰ ডাটা ই আমাক ৰিটাৰ্ন কৰিব ক্যাৰেক্টাৰ ৰিটাৰ্ন কৰিবলৈ ইন্টিজাৰ ৰিটাৰ্ন কৰিবলৈ সেই বস্তু আমি আগতে মেনশন কৰিব লাগে সেইকাৰণে ফাংচনটো বনাওতে প্ৰথমতে ৰিটাৰ্ন টাইপ এটা থাকে যেনেকৈ ইয়াত int আছে তো আমি কি বুজি পাইছো এই মেইন ফাংচনটোৱে আমাক int এটা ঘূৰাই দিব লাগিব সেইকাৰণে আমি ৰিটাৰ্ন কিয়া কৰো 0 কৰো 0 এটা int নহয় জানো তো ৰিটাৰ্ন 0 তো ফাংচনটোৱে যেতিয়া কিবা এটা বস্তু ঘূৰাই দিব তো তেতিয়া হে ফাংচনটো এন্ডিং হৈ যায় কিন্তু ফাংচনটো এন্ড তো এই মেইন ফাংচনটোৱে আমাক এটা int ঘূৰাই দিব তো আমি হেখত ৰিটাৰ্ন 0 কৰিলো মানে হি int এটা আমাক ঘূৰাই দিলে ঘূৰাবলৈ কাৰণে ৰিটাৰ্নটো ইউজ কৰো কিৱৰ্ডটো তো হেখিনতে ফাংচনটো খতম তো কিছুমান ফাংচনে আমাক ৰিটাৰ্ন নকৰিবও পাৰে আমি যেতিয়া বনাম তো হেবিলাক আমি চাম লাহেকৈ মই ইয়াত ফাংচনটো অলপ এটা তোমালোকক আইডিয়াহে দিছো আমি ডিটেইলছত আমি শিকিম যে অলপ পিছতে তাৰ পিছত ফাংচনটোৰ নাম থাকে যেনেকৈ ইয়াত নাম হৈছে মেইন আমি আমাৰ মতে নাম দিম দুডাল ব্ৰেকেট থাকিব কাৰ্লি ব্ৰেকেট থাকিব এইখিনতে আমি ফাংচনে কি কাম কৰিব লিখিম আৰু যদি ৰিটাৰ্ন কৰে ৰিটাৰ্ন কেনেকৈ কি কৰিব আমি লিখিম তাত এণ্ড ইয়াৰ ভিতৰত কিছুমান ইনপুট আমি দিম এটা ফাংচনৰ লগত বেলেগ বেলেগ হ'ব কিছুমান ফাংচনক ইনপুট দিব লাগিব ইয়াত আমি ইনপুট দিয়া নাই মেইন ফাংচনৰ ইনপুট দিব নালাগে কিছুমানত দিব লগা হ'ব পাৰে যেনেকৈ তুমি ধৰি লোৱা ফাংচন এটাক তুমি যেনিবা কলা দুটা নাম্বাৰ প্লাস কৰিব লাগে তো ফাংচনটোৱে কি কোন দুটা নাম্বাৰ প্লাস কৰিব তুমি আমি যোনকেইটা দিম তো সেই দিয়াকেইটা আমি ইয়াত ভৰাব লাগিব যে ফাংচনক আমি দুটা নাম্বাৰ দি দিলো তাৰ কাম হ'ল প্লাস কৰা এণ্ড প্লাস কৰি আমাক ৰিজাল্টটো ঘূৰাই দিয়ে তো ফাংচন বিলাকৰ কামটো থুলমূলকে বুজি পাইছো আমি ওকে এতিয়া চাবা আৰু এটা মই আইডিয়া দিও এতিয়ালৈকে আমি যিমানখিনি int মেনত কোডিং কৰিলো যেনিবা এৰে ক্ষেত্ৰত তো প্ৰথমতে আমি কি কৰো এৰে এখন বনাও এৰেটো ইনপুট ললো তাৰপিছত আমি প্ৰবলেমটো সলভ কৰিলো যি প্ৰবলেম আমাক সলভ কৰিব দিছিলে তাৰ যেনিবা আকৌ আমি এৰে এখন প্ৰিন্ট কৰি দিও মানে এটা প্ৰগ্ৰামৰ মই জাস্ট বস্তুটো ভাগ কৰি দিছো থুলমূলকে ভাগ কৰি দিছো চাবা দেই এই যিমানখিনি কাম থাকে যিমানখিনি কোড থাকে আমি int মেইনৰ ভিতৰত
আমাৰ লিখা নহয় জানো, নিলিখো জানো, হয় নাই? এতিয়া আমি ফাংচনৰ সহায়ত কি কৰিব পাৰিম, এই ইনপুট লোৱা কামটো বোলে মই বেলেগ এটা ফাংচনক বনাই দিলো, f1 নামৰ ফাংচন এটা বনাই দিলো, সি বোলে সেই কামটো কৰে। এই প্ৰব্লেম সলভিং কামটো বোলে f2 নামৰ ফাংচন এটাই কৰে। এৰে প্ৰিন্ট নামৰ ফাংচন এটা বোলে f3 নামৰ ফাংচনটোৱে কৰে। এতিয়া আমি কি কৰিলো, সেই ডাঙৰ প্ৰব্লেমটোকে আমি টুকুৰা টুকুৰ কৰি দিলো, এণ্ড পিছত আহি পেলাই সেই গোটেই কেইটাক আমি ইয়াতে কল কৰি দিম, f1 f2 f3। এতিয়া কি হৈ গল, f1 মানে এৰে ইনপুট, সেইখিনি লিখাখিনি বেলেগ জেগাত লিখিছিলো, কিন্তু আমি ইয়াত তাৰ নামটো কৈ দিয়া লগে লগে কি বুজি যাব যে f1 ৰ ওচৰলৈ যাব, f1 এ কৰা কামখিনি সি নিজে কৰি দিব, f2 ওচৰলৈ যাব, f2 কাম, f3 কামখিনি। মানে কি হল, INT মেইনটো চাফা হৈ গল নে, ক্লিন হৈ গল নে? তাত আমি ইমান কোডিং লিখি থাকিব দৰকাৰ নাই, এটা ডাঙৰ প্ৰব্লেম এটাকে আমি টুকুৰা টুকুৰ কৰি ললো, মানে এটা টুকুৰা এইটো ফাংচনে কাম কৰিলে, এটা টুকুৰা এইটো ফাংচনে কাম কৰিলে, এটা টুকুৰা এই ফাংচনটোৱে কাম কৰিলে, পিছত আমি সেই টুকুৰা কেইটা জোৰা লগাই দিম মানে INT মেইনত। বস্তুটো বুজি পালা নাই? তোমালোকে ধৰিলে যেনিবা এখন ডাঙৰ গাড়ী বনাবলৈ আছে, ইঞ্জিনটো বেলেগকে বনালো, দৰ্জাখন বেলেগকে বনালো, তাৰ তোমালোকে গিয়াৰ বক্সটো বেলেগকে বনালো, পিছত আহি পেলাই যেনিবা এটা জেগাত গোটেইখিনি একলগ কৰি দিলো গাড়ীখন বনাবলৈ কাৰণে। বস্তুটো বুজি পালা নাই? পইণ্টটো সেইটো হৈছে ফাংচন আমি বনোৱা। কিছুমান কাম আমি ফাংচনত লিখি থম, যাতে আমি মন গলে তাক আমি ইউজ কৰিব পাৰো মানে। এতিয়া ধৰি লোৱা f1 টো যেনিবা গাড়ী এখনৰ যেনিবা ইঞ্জিনটো হয়, মই জাষ্ট কথাটো কৈছো, সেই গাড়ীখনৰ ইঞ্জিনটো বোলে তুমি মানে আমাৰ এইটো বস্তু আহি গল, তুমি আমি ইঞ্জিনটো যেনিবা এবাৰ বনালো, তাক আমি 10টা জেগাত ইউজ কৰিব পাৰিম মানে। f1 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 যিমান বাৰ লিখিম সি f1 টো বাৰ বাৰ ইউজ হৈ থাকিব, ইঞ্জিন বাৰ বাৰ বেলেগকে বনাব লগা হোৱা নাই। যদি ফাংচন নহলহেঁতেন তেতিয়া আমি এটা ইঞ্জিন কি কৰিব লগা হলহেঁতেন, এটা ইঞ্জিন বনাবলৈ যিমানখিনি কোড লিখিব লগা হলহেঁতেন সেই গোটেইখিনি হোল কোড খিনি লিখিব লগা হলহেঁতেন, আকৌ এটা বনাবলৈ কাৰণে আকৌ এবাৰ হোল কোড খিনি লিখিব লগা হলহেঁতেন, আকৌ এবাৰ হোল কোড খিনি লিখিব লগা হলহেঁতেন। তো কি হৈছে, আমি বাৰ বাৰ কোড খিনি লিখিব লগা হৈ গৈছে নে? তাতকে ভাল কি, সেই কোড খিনি এবাৰেই লিখিম, তাক আমি ফাংচনৰ ভিতৰত ভৰাই থৈ দিম, এণ্ড যেতিয়া মন যায় সেই ফাংচনক আমি কল কৰি থাকিম, যাতে আমি লিখিবলৈ এবাৰে লাগে, ইউজ আমি তাক বাৰ বাৰ কৰি থাকিম। পইণ্টটো বুজি পাইছা নাই? তো আমি যেতিয়া ফাংচন বনাম তেতিয়া আমি আৰু ভালছে ক্লিয়াৰ হৈ যাব। ফাংচন আমি থুলমূলকে বস্তুটো বুজি পাই গলো। তাৰপিছত চাবা এতিয়া মই তোমালোকক আৰু এটা এক্সাম্পল দিছো চাবা দেই, ৰিয়েল লাইফৰ এক্সাম্পল। আমিনো কেনেকে কাম কৰো। মই যদি তোমালোকৰ মুখৰ আগত আহি পেলাই এতিয়া যদি তোমাক মই চাহ একাপ খাবলৈ দিওঁ, তো মই কি বুলি কম যে চাহকাপ খোৱা, তো তোমালোকে চাহকাপ খাব পাৰিবা। মই চাহকাপ কেনেকে খাব লাগিব সেইটো শিকাই দিব লাগিব নেকি? নহয় ন। কেলে শিকাব লগা হোৱা নাই, কাৰণ আমি সৰুতেই আমাক মা দেউতাহঁতে বা আমি কাৰোবাক দেখি দেখি শিকি গলো যে চাহ এনে খাব লাগে। পিছত আমি লাইফত তোমাক যোনে যিমান বাৰ চাহ দিব তুমি চাহটো খাব পাৰিবা। বাৰ বাৰ চাহ কেনেকে খাব লাগে শিকিব লাগিব নেকি? নালাগে। যদি লগা কেনেকুৱা হলহেঁতেন যে মই লাইফত যিমান বাৰ চাহ খাইছো সিমান বাৰে চাহ কেনেকে খাব লাগে মোক সেই মানুহটোৱে শিকাব লগা হলহেঁতেন, কেনেকুৱা কথা হলহেঁতেন। তো ইয়াতো কথাটো সেইটোৱে মানে ফাংচনৰ, তুমি যদি এটা কোড 10 বাৰ বোলে একেখিনি কোডকে লিখিব লাগে, বেলেগ বেলেগ কামত লিখিব লাগে, যেনিবা ইঞ্জিনটোকে তুমি 10খন গাড়ীত ইউজ কৰিব লাগে, আমি ধৰি লৈছো নে প্ৰেক্টিকেল লাইফৰ কথাটো বেলেগ, ইঞ্জিন আমি 10টাই বনাব লাগিব, কিন্তু কডিঙৰ ক্ষেত্ৰত চোৱা, ইঞ্জিনটো বোলে আমি এবাৰ বনালো, তাক আমি 10টা জেগাত কৈ দিলে হৈ যায় ইঞ্জিন 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 ইঞ্জিন, সি ইঞ্জিনটোক লৈ যাব। সেইটো বেছি লাভৱান হব নে আমাৰ কাৰণে, যে 10খন গাড়ীৰ কাৰণে ইঞ্জিনৰ কডিংটো আমি 10 বাৰ কৰিব লাগিব, আকৌ ৰিপিট কৰি থাকিব লাগিব, নে এবাৰেই লিখিম তাক আমি 10 বাৰ ইউজ কৰিম, কোনটো বেছি লাভ হব? তোমালোকে নিজে বুজি পাইছা। সেইটোৱে আমি সেইকাৰণে যেনেকে আমি চাহ খাবলৈ এবাৰে শিকিছিলো, তাৰপিছত আমাক চাহ খা বুলি কলে আমি খাব পাৰিম, তেনেকে ফাংচনতো আমি কডিং খিনি এবাৰে কৰিম, পিছত আমি সেই ফাংচনটোক নামটো মাতি দিলে সি গোটেইখিনি কোড নিজে নিজে লৈ লব মানে। বস্তুটো বুজি পাইছা না? আইডিয়াটো পাইছা ফাংচন কেলে ইউজ কৰিছো আমি? এতিয়া কথাটো চাবা, এই এক্সাম্পলটোৰ পিছত আৰু ক্লিয়াৰ হৈ যাব যে ফাংচন বিলাকক ভাগ কৰিব পাৰি, টাইপস অফ ফাংচন আছে। প্ৰথমটো হল যে আমি চাবা দে, মই যদি চিম্পল প্ৰগ্ৰাম এটা লিখো, যেনিবা printf, এইখিনি যেনিবা মই ইনক্লুড কৰিলো, #include stdio.h, এইখিনি যেনিবা মই তোমালোকৰ printf লিখিলো, printf যেনিবা মই তোমালোকৰ hello world কৰিলো,
ওকে এইখিনি লগতে আমি জানো এটো একেবাৰে বেসিক প্ৰগ্ৰাম হয় এই গোটে প্ৰগ্ৰামটো যদি মই ৰান কৰো কি কৰিব কম্পিউটাৰত আউটপুট উইন্ডোখনত হেলো ওয়ার্ল্ড বুলি প্ৰিন্ট কৰি দিব এইখিনি লাগে আমি জানো এটো আমাৰ ওচৰত আইডিয়া আছে এতিয়া এই printf টো চোৱা এই printf টো কিন্তু এটা ফাংচন হয় আমি মানে অলৰেডি ফাংচন ইউজ কৰি আছে ফাংচনৰ ওপৰতে ডিপেন্ডেন্ট আমি এই printf টো এটা ফাংচন হয় ইয়াৰ ধৰণটো চাও ইয়াত নামটো দি পিলে আমি ব্ৰেকেট দুডাল দি যদি তাক কি দিব লাগে ইনপুট দি দিও হেতুকে ফাংচনৰ কলিং বুলি কয় মানে ফাংচনটো আমি কল কৰি দিলো এটো নাম তাৰ এই ফাংচনৰ নাম হৈছে printf এন্ড তাৰ ভিতৰত আমি যি দিছো হেতু হি আউটপুট দেখাই দিছে আমাক ইনপুট মানে সো ইনপুট আপোনাৰ মই কনফিউজ হ'ম ইনপুট মানে আমি এটা কি দিম কি দিব লাগিব মানে এটো যেনিবা আৰ্গুমেন্ট বুলি ধৰিছো আমি আৰ্গুমেন্ট বুলিও কয় বা তোমালোকৰ প্যাৰামিটাৰস বুলিও কয় মানে ইয়াপা কি বুজিলো যে printf নামৰ ফাংচনটোৰ ভিতৰত আমি যিখিনি কথা লিখিম সেই কথাখিনিকে হি স্ক্ৰিনত আউটপুট দেখাই দিব ওকে এইখিনিলৈকেতো আমি জানো এ তোমালোকে নিজে ভাবাচোন কম্পিউটাৰটো হৈছে কি হি যে আমি তাক ল্যাঙ্গুৱেজ বিলাক লিখিছো কেলে যাতে হি প্ৰত্যেকটো বস্তু স্টেপ বাই স্টেপ সলভ কৰি যায় কম্পিউটাৰে নিজে নাজানে হি চিন্তা কৰিব নোৱাৰে কম্পিউটাৰটো তুমি তাক কৈ দিয়া বলে printf ৰ ভিতৰত যি লিখিম সেই আউটপুট দেখাই দিব হি গম নাপায় যে printf যে আউটপুট বুলি দেখাব যে হি কেনে গম পাইলো printf টোৱে যে স্ক্ৰিনখনত আউটপুট দিব হি কেনে গম পাম আমিতো কোৱা নাই তাক আমি কি কৈছো তাক আমি কৈছো যে printf ৰ ভিতৰত যেটো লিখিম আমাৰ কাম হৈ গল যে কি দেখাব লাগে এন্ড হি গৈ পিলে আউটপুটত দেখাই দিব কিন্তু হে printf টোৱে যে হে কামটো কৰিব লাগিব গৈ পিলে যে কম্পিউটাৰ আউটপুটত দেখাব লাগিব এটো কেনে গম পালে হি আমিতো কোৱা নাই হেতু গম পালে কেনেকে কাৰণ printf টো এটা ফাংচন হয় হে ফাংচনটোৰ বিষয়ে অলৰেডি কোবাত লিখি থোৱা আছে আদাৰৱাইজ কম্পিউটাৰে তেনেকে কাম কৰিব নোৱাৰে এটো কোনো মানুহ নহয় তোমাক যেনিবা ধৰি লোৱা হে এক্সাম্পলটোকে লৈছো তুমি যেনিবা কেতিয়াও চাহ খাবলৈ নেহিগিলে লাইফত মই যেনিবা আজি ফটাই কৈ দিও যে চাহ কাপ খোৱা পাৰিবা তুমি চাহ খাবা তুমি জাস্ট এজিউম কৰিলে যে তুমি চাহ খাব নাজানাই মই যেনিবা ক'লো চাহ খোৱা খাব পাৰিবা জানো নোৱাৰা ঠিক আছে ধৰণে তাক যদি মই নকয়ে কেতিয়াও যে printf টো কি কাম কৰিব হি ক'ব পাৰিব জানো কিন্তু এবাৰ কৈ দিয়াৰ পিছত হি কামটো কৰিব পাৰিব হে এবাৰ কোৱাটোকে ফাংচনক ডিফাইন কৰা বুলি কয় যে ফাংচনটোৱে কেনে কাম কৰিব এটো আমি এবাৰ লিখি থৈ দিম ক'বাত তাৰ পিছত আমি এটা ইউজ কৰিব পাৰিম মানে হে লিখাটোকে printf টোকে লিখা আছে এই হেডাৰ ফাইলটোৰ ভিতৰত সেই কাৰণে আমি ইয়াত ইনক্লুড কৰো stdio.h standard input output.h মানে হেডাৰ ফাইল .h মানে হেডাৰ ফাইল তো হে হেডাৰ ফাইলটোৰ ভিতৰতে হে ফাংচনটোৰ বিষয়ে লিখি থোৱা আছে ই কেনে কাম কৰিব সেই কাৰণে আমাৰ পৰা হে কষ্টখিনি গুছি গল আমি ক'ব নালাগে কেনে কাম কৰিব লাগে আমাৰ লাভ কি হল যে আমি তাক মাতিব পাৰো printf কল কৰিলো হি printf নিজৰ কামটো কৰি গল কেনে কাম কৰি গল আমাৰ কথাও নহয় বা আমাৰ এটো কষ্ট কৰিবলৈ কথাও নহয় যে আমি তাক বাৰবাৰ বুজাব লাগিব কাৰণ অলৰেডি তাক বুজাই থোৱা আছে তো ফাংচন তেনে কাম কৰে এবাৰ কোবাত লিখিব লাগিব ফাংচনটো কেনে কাম কৰে তাৰ পিছৰ বাবে আমি তাক হাজাৰবাৰ ইউজ কৰো লাখবাৰ ইউজ কৰো আমি তাক ক'ব নালাগে এবাৰে কম মানে বুজি পালা কথাটো এতিয়া এই বস্তুবিলাক তুমি এটা লাইব্ৰেৰী নিচিনাকে ভাবাচোন যে এটা ডাঙৰ লাইব্ৰেৰী আছে তাত হাজাৰখন কিতাপ আছে কিতাপখন বেলেগে বেলেগে লিখি থোৱা আছে আমি লিখা নাই এতিয়া আমাক যদি কোনবাখন কিতাপ দৰকাৰ হয় ইউজ কৰিব লগা হয় আমি বিন্দাস লব পাৰিম ইউজ কৰিব পাৰিম হয় না তাত আমাৰ কষ্টটো কত কমি গল যে আমি কিতাপখন লিখিব লগা নহল এতিয়া হে বস্তুটো ইয়াত নাই হোৱা জানো যে এনেকুৱা ফাইল বিলাকত বহুত কিটা ফাংচন সোমাই আছে লিখি থোৱা আছে আমি যেতিয়া যোনটো ফাংচন মন যায় সেই ফাংচনটোকে আনিছো ইউজ কৰিব পাৰিছো বুজি পালো কথাটো সেইবিলাককে লাইব্ৰেৰী ফাংচন বুলি কোৱা যায় তো নামটো কেনেকৈ আহিলে বুজি পালা এতিয়া তো যোনবিলাক ফাংচন অলৰেডি সিত বনিয়া আছে সিৰ লাইব্ৰেৰীত সোমাই আছে সেইবিলাকে আমি লাইব্ৰেৰী ফাংচন বুলিব পাৰো and stdio.h এটাই হেডাৰ ফাইল তেনেকুৱা আৰু হেডাৰ ফাইল আছে বেলেগ বেলেগ হেডাৰ ফাইলৰ আন্ডাৰ বেলেগ বেলেগ ধৰণৰ ফাংচন সোমাই আছে সিহঁতক ইনক্লুড কৰে যদি মই ইয়াক ইনক্লুড নকৰো এতিয়া printf টো কি ইউজ কৰিব নোৱাৰো কেলে printf টোৰ বিষয়ে লিখা আছে এই ফাইলটোৰ ভিতৰত এই ফাইলটোক যদি আমি ইনক্লুড নকৰো আমাৰ প্ৰগ্ৰামটোত printf কি কম্পিউটাৰ চিনিয়ে নাপাব আমি কেলে ইনক্লুড কৰো বুজি পালা এতিয়া ওকে নেক্সট এটো হৈ গল টাইপ 1 এটো এটা টাইপৰ ফাংচন হৈ গল নেক্সট ফাংচনৰ টাইপ হৈ গল যে ইউজাৰ ডিফাইন ফাংচন যোনটোৰ ওপৰতে কমপ্লিট চেপ্টাৰটো আছে একচুয়ালি ইউজাৰ ডিফাইন নামটোতে মিনিংটো দিয়া পাইছা যে আমি ডিফাইন কৰিম ইউজাৰে যোনে ইউজ কৰে মানে যোনে প্ৰগ্ৰামটো লিখিছে আৰু যদি মই প্ৰগ্ৰামটো লিখিছো মই ইউজাৰ হয় না ইউজাৰ ডিফাইন ফাংচন মানে
ইয়াৰ পৰা বুজাইছে যে ফাংচন বিলাক আমিয়ে বনাম প্লাস আমিয়ে ইউজ কৰিম লাইব্ৰেৰী ফাংচনটো আমি নবনাও কিন্তু আমি ইউজ কৰিব পাৰিম ভাল কথা কিন্তু লাইব্ৰেৰীতে যে সকলোখিনি কিতাপ আছে তাৰ মানে নাই নহয় আমাক বোলে বেলেগ এটা বস্তু ওপৰত পঢ়িব লাগে তাৰ কিতাপখন নাই বোলে লাইব্ৰেৰীত তেতিয়া কি কৰিবা আমি নিজে বনাম আমি নিজে কিতাপ এখন লিখি লম পইণ্টটো বুজি পাইছা নাই তো সব ধৰণৰ ফাংচনৰ লাইব্ৰেৰী নাথাকে তো আমি আমাৰ মতো যেনেকে মন যায় তেনেকে ফাংচন বনাব পাৰিম এণ্ড তাক আমি ইউজ কৰিব পাৰিম মানে গোটেই কমপ্লিট চেপ্টাৰটো আমাৰ তাৰ ওপৰত ইউজাৰ ডিফাইন ফাংচন আমি কেনেকে বনাম এণ্ড কেনেকে ইউজ কৰিম একেবাৰে সহজ এই বেসিক পইণ্ট যদি ফাংচন কেনেকে বনাব লাগে বেসিক পইণ্ট শিকি গলে আমি ডাঙৰ ডাঙৰ কমপ্লেক্স প্ৰবলেম বিলাকো সলভ কৰিবলৈ সিমানটা ডিফিকাল্টি নহয় মানে ফাংচনটো কি একেখিনি কোডিঙে জাস্ট ডিভিজন কৰি দিছো বেলেগ বেলেগ জেগাত তো এতিয়ালৈকে তোমালোকৰ আইডিয়া আহি গল যে ফাংচনটো কেলে বনাইছো আমি লাভ কত হয় ওকে এতিয়া আমাৰ নেক্সট ষ্টেপটো হৈ গল যে আমি ফাংচনটো বনাম কেনেকে এণ্ড তাক আমি ইউজ কেনেকে কৰিম ওকে এতিয়া আমাৰ এটা বেলেগ এটা পাৰ্ট ষ্টাৰ্ট হ'ব যে ফাংচনৰ ভিতৰত আমি এতিয়া সোমাম এই চেপ্টাৰটো ওকে এইখিনিলৈকে যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত কবা যে এইখিনি পাৰ্ট বুজি পোৱা নাই কাৰণ ইয়াৰ পিছত আমি মেইনলি এটা চেপ্টাৰ ভিতৰত সোমাইছো তো বলা আমি চাওঁ যে আমি ফাংচন কেনে বনাব পাৰিম ইয়াতে খালি তোমালোকৰ টাইপ দুটা লিখিবলৈ আহে কেতিয়াবা এক্সামত বুজি পালা টাইপ দুটা there are two types of functions one is library function and the other is user defined function হেটো ডিফাৰেন্সটো বুজি পালা এক্সপ্লেইন কৰিব আহিলে আমি এক্সপ্লেইন কৰিব পাৰিম মই ইয়াত তলত বা নোটছ খিনি দিম তোমালোকে চিন্তা কৰিব নালাগে খালি জাস্ট তোমালোকে নিজে মনত ৰাখা যে কেনেকৈ আমি ডিফাৰেন্সিয়েটটো কৰিব লাগে ওকে বলা আমি যেলা তুমি ইউজাৰ ডিফাইন ফাংচনত সোমাও তো ফাংচন এটা ক্ৰিয়েট কৰিবলৈ হলে আমি কি কথা মনত কৰিব লাগিব প্ৰথম কথা আমি তিনটা ষ্টেপ আছে চাবা দেই প্ৰথমতে আমি ফাংচন এটা ডিক্লেয়াৰ কৰো যে আমি এনেকুৱা এটা ফাংচন পিছত গৈ পেলাই বনামগে মানে আমি চোৱা এই আইএনটি মেইন যে লিখো আমি সি প্ৰগ্ৰাম এটাই লিখিম এই আইএনটি মেইনটো মেইন ফাংচন তাত গোটেইখিনি আমি গোট খাব লাগিব কিন্তু যিমানখিনি ফাংচন বনাম এটা মানে আইএনটি মেইনৰ বাহিৰত আমি বেলেগ বেলেগ জেগাত বনাই যাব লাগিব কিন্তু পেজ একেখনে হ'ব আমাৰ সেই ফাংচনটো প্ৰথমতে আমি ডিক্লেয়াৰ কৰিব লাগিব যে আমি এনেকুৱা নামৰ ফাংচন এটা বনামগে পিছত আমাৰ যদি এই প্ৰগ্ৰামটোত ক'বাত বনামগে আমি আইএনটি মেইনৰ আগতো বনাব পাৰো পিছতো বনাব পাৰো মানে যদি আমি আইএনটি মেইনৰ পিছত বনাব লগা হয় তুমি বস্তুটো চাবা দেই মই এটা পইণ্ট বুজাই দিছো কোড বিলাক সদায় আমি লাইন বাই লাইন নপঢ়ো জানো তুমি ধৰি লোৱা আইএনটি মেইন এইখিনি জেগাত আছে যেনিবা তো আইএনটি মেইনৰ ভিতৰত f1 নামৰ এটা ফাংচন আছে সেই f1 ফাংচনটো বোলে তুমি বোলে আইএনটি মেইনৰ পিছতহে বনাইছাগে তো এইটো ষ্টেপৰ লগে সি f1 ক চিনি পাব জানো নাপাব নহয় চিনি কেলে কাৰণ সি এইখিনি সময় অৱস্থালৈকে f1 টো দেখোন পঢ়াগেই নাই বুজি পাইছা নাই তো কিন্তু মই যদি প্ৰথম লাইনতে কৈ দিও যে f1 নামৰ ফাংচন এটা থাকিব ফাংচনটোৱে কি কাম কৰিব আমি এইটো পিছত লিখিম যদি আমি প্ৰগ্ৰামটো কৈ দিও যে f1 নামৰ ফাংচনত থাকিব পিছত আমি ইউজ বনাম তেতিয়া হি এই সেকেন্ড ষ্টেপৰ লগে f1 টো যে আছে চিনি পাব নাই পইণ্টটো বুজি পাইছা নে কেনে ডিক্লেয়াৰ কৰো আমি যাতে আইএনটি মেইনৰ আমি যাতে পিছতো যদি বনাও ফাংচনটো তেতিয়া যাতে হি চিনি পায় যদি আইএনটি মেইনৰ আগত বনাও আমি ডিক্লেৰেশ্যন পাৰ্টটো নকৰিলে হৈ যাব সেইটো মই বুজাই দিম বস্তুটো তো প্ৰথমতে আমি ফাংচন এটা ডিক্লেয়াৰ কৰি লম তাৰপিছত ফাংচনটো আমি ডিফাইন কৰিম যে ফাংচনটো কেনে কাম কৰিব লাষ্টত আমি তাক আইএনটি মেইনত কল কৰিম যদি কল নকৰো ফাংচন এটা একো আউটপুট নাই আইএনটি মেইনৰ ভিতৰত আমি তাক কল কৰিবই লাগিব আইএনটি মেইনত মুঠতে গোটাবই লাগিব তাক নহলে বাকি দুটা বনাই থলেই বনি থাকিব কামটো নকৰিব এতিয়া ফাংচনটোক আমি কি বুজিব পাৰিম কিছুমান ৰিইউজেবল কোড ফাংচনক আমি বুজিব হলে ৰিইউজেবল কোড যে আমি এবাৰ লিখিম তাকে আমি বাৰ বাৰ ইউজ কৰিব পাৰিম বাৰ বাৰ লিখি থাকিব নালাগে মানে সিম্পল এটা ফাংচন বনাম চাবা দেই আমাৰ যেনিবা কোৱেশ্চনটো হৈছে ক্ৰিয়েট a function that বা sum বা add two numbers যে আমাৰ যদি কোৱেশ্চনটো এনেকুৱা হয় যে এটা ফাংচন বনোৱা হি দুটা নাম্বাৰ এড কৰি দিব এনেটো এটা সাধাৰণ কথা আমি a plus a 2 plus 2 a plus b কিবা কিবি কৰিব পাৰো আইএনটি মেইনৰ ভিতৰতে আমাৰ এতিয়া প্ৰগ্ৰামটো সাইজৰ কথা নহয় আমি ফাংচনটোৰ সিনট্যাক্সটো মানে বেসিক পইণ্টটো শিকিছো দেই সৰু সুৰা প্ৰগ্ৰামৰ পৰা আমি ষ্টাৰ্ট কৰিম যেনিবা আমি ফাংচন এটা বনাব লাগে হি দুটা নাম্বাৰ প্লাস কৰিব এতিয়া এইখিনিতে তুমি ফাংচনটোৰ বিষয়ে গোটেইখিনি আমি আইডিয়া ল'ব লাগিব চাবা দে আইডিয়াটো কেনেকৈ ল'ম
প্ৰথম কথাটো এটা ফাংচন আমি বনাবই লাগিব ওকে কথাটো হল ফাংচনৰ কামটো চাবা ওয়ার্কটো প্ৰথমতে ওয়ার্কটো চাবা যে ফাংচনৰ কামটো কি ফাংচনটোৰ কাম হৈছে দুটা নাম্বাৰ প্লাস কৰি দিয়া নহয় জানো কথাটো মই যেনিবা তাক এটা নাম্বাৰ দিলো আৰু এটা নাম্বাৰ দিলো হেতুটা হি প্লাস কৰে এটা কাম হৈ গলে প্লাস কৰাটো এতিয়া হি প্লাস কৰি পিলে কি ৰিজাল্ট পাব দুটা নাম্বাৰ যদি প্লাস কৰো হি ৰিজাল্টটো এটা ইন্টিজাৰ নাপাব জানো আইএনটি নাপাব জানো হি মানে এতিয়া যদি আমি ইন্টিজাৰৰ কথা কৈছো পইণ্টত থাকিলে আমি ফ্লোটৰ কথা কম তো পইণ্টলৈ পিছত দাম প্ৰথমতে এতিয়া আমি জাস্ট ইন্টিজাৰ বুলি কৈছো তাক যদি আমি এটা ইন্টিজাৰ দিও আৰু এটা যদি ইন্টিজাৰ দিও হি ৰিজাল্টটো দুটা প্লাস কৰি পিলে এটা ইন্টিজাৰ নাপাব জানো প্ৰথম আমি হেতু বস্তু চাব লাগে যে ফাংচনটোৰ ৰিজাল্টটো কেনেকুৱা টাইপৰ হ'ব তো আমাৰ ফাংচনটো ৰিজাল্ট এটা ইন্টিজাৰ হ'ব হেতুৱে হি আমাক ঘূৰাই দিব লাগিব মই টিচাৰ হয় তুমি যদি ষ্টুডেন্ট হয় জাস্ট ইমাজিন কৰি লোৱা মই যেনিবা তোমাক কলো সুধিলো 2 + 5 কিমান তুমি মনতে ভাবিছিলা 7 কিন্তু মোক আনসাৰটো নিদিলা পইণ্ট হল জানো কথা কিবা পইণ্ট জানো মই সুধা মইতো আনসাৰটো পাব লাগিব ন তো ফাংচনটো অকল কামটো কৰি থলে নহব কামটো কৰি ৰিজাল্টটো ঘূৰাব লাগিব মানে তো এই ফাংচনটোক আমাক কি ৰিজাল্ট ঘূৰাব এটা ইন্টিজাৰ ৰিজাল্ট ঘূৰাব ন কি ঘূৰাব পিছৰ কথা কিন্তু কেনেকুৱা টাইপৰ বস্তু ঘূৰাব ইন্টিজাৰ হেতুকে ৰিটাৰ্ন টাইপ বুলি কয় কেনেকুৱা টাইপৰ আমাক ৰিজাল্ট ঘূৰাব হেতুক ৰিটাৰ্ন টাইপ বুলি কয় হেতু প্ৰথমে আমি কোৱেশ্চনটো পঢ়িয়ে গম পাব লাগিব বুজি পালে কথাটো তাৰ পিছত ফাংচনটোক আমি কি বস্তু দিব লাগিব যাতে হি নিজৰ কামটো কৰিব পাৰে তাৰ নিজৰ কামটো হৈছে যে দুটা নম্বৰ প্লাস কৰা তো দুটা নাম্বাৰ প্লাস কৰিবৰ কাৰণে আমি তাক কি দিব লাগিব দুটা নাম্বাৰটো দিব লাগিব ন হেতু হাৱা পাতো প্লাস কৰি দিব নোৱাৰে তো ইনপুটটো হৈ গৈছে 2 নাম্বাৰস মানে দুটা আমি তাক আইএনটি দিব লাগিব বুজি পাইছা কথাটো অলমোস্ট আমাৰ ফাংচনৰ কথা ক্লিয়াৰ হৈ গল ফাংচনৰ নাম কি দিম নামটো কোৱেশ্চনটো চাই দিম নামৰ কথা কোনো নিয়ম নাই মানে তেনেকুৱা নামটো মানে নামৰ নিয়ম আছে যেনেকে আমি নাম্বাৰ দি স্টাৰ্ট কৰিব নোৱাৰা ক্যাৰেক্টাৰ দি স্টাৰ্ট কৰিব এইখিনি আগতে কমপ্লিট কৰি থোৱা আছে কিন্তু তাৰ পিছত মানে সেই নিয়মখিনি আন্ডাৰত আমি নাম যিকোনো দিব পাৰো এতিয়া চাবা কথাটো এইখিনি বস্তু আমি কোৱেশ্চনটো পঢ়িয়ে মাইণ্ডতে ক্লিয়াৰ কৰিম তাৰ পিছত ফাংচনটো বনাম কেনেকে প্ৰথমতে তোমালোকে হ্যাশট্যাগ দিলা হ্যাশট্যাগ ইনক্লুড stdio.h লিখিলা মানে এইবিলাক আমি লিখিলো এতিয়া আমি প্ৰথম কি কৰিম প্ৰথম আমি ফাংচনটোক ডিক্লেয়াৰ কৰিম যে এনেকুৱা এটা ফাংচন থাকিব কেনেকুৱা এটা ফাংচন থাকিব যি আমাক আইএনটি এটা ঘূৰাই দিব তাৰ নাম কি দিম তাৰ নাম যদি আমাৰ সাম দিলো যিকোনো নাম দিব পাৰিলে সাম দিলো তাক আমি কি দিব লাগিব দুটা ইন্টিজাৰ দিব লাগিব তো ইন্টিজাৰ কেইটা নাম যিকোনো দিম এটাৰ নাম ধৰি যেনিবা a আমি এটাৰ নাম ধৰি যেনিবা b আমি সেমিকলন এই পাৰ্টটোৱে কব ডিক্লেৰেশ্যন অফ দ্য ফাংচন এই পাৰ্টত কি হল আমাৰ চাবা এটোক আমি ডিক্লেয়াৰ কৰিলো ফাংচনটো মানে সি প্ৰগ্ৰামটোক আমি কলো যে এনেকুৱা এটা ফাংচন থাকিব যাৰ নাম হ'ব সাম তাৰ ৰিটাৰ্ন টাইপটো তো ফাংচনৰ সিনট্যাক্সটো মই কৈ দিছো ফাংচনৰ সিনট্যাক্স থাকে সদায় ৰিটাৰ্ন টাইপ দি স্টাৰ্ট হয় তাৰ পিছত গ্যাপ দি পিলে ফাংচনৰ নামটো আহে তাৰপিছত ব্ৰেকেট দুডাল আহে তাৰ পিছত ইয়াত তোমালোকৰ আৰ্গুমেন্টস খিনি আহে ইয়াক আৰ্গুমেন্ট বুলিও কয় বা নহলে প্যাৰামিটাৰ বুলিও কয় দে প্যাৰামিটাৰস বা আৰ্গুমেন্টস সুধি দিয়ে ফাংচনৰ প্যাৰামিটাৰ বা আৰ্গুমেন্ট কি হয় আমি কব লাগিব যে তাক আমি যিটো ইনপুট দিও তাৰ পিছত ভিতৰত থাকে যে বডি অফ দি ফাংচন ফাংচনে কি কৰিম এটো হৈছে ফাংচনৰ ডিফাইনিংৰ সিনট্যাক্স ডিফাইনিং সিনট্যাক্স ওকে তো আমি ৰিটাৰ্ন টাইপ দিলো হি আমাক আইএনটি ঘূৰাব ফাংচনৰ নাম দিলো তাৰ নাম সাম হ'ব আৰু আৰ্গুমেন্ট কেটা আছে আমি দুটা আছে কেলে আমি তাক দুটা বস্তু দিব লাগিব তেতিয়াই কামটো কৰিব তো যাৰ যিমানটা আৰ্গুমেন্ট থাকে তো কমা কমা দি লিখিম কিন্তু সবতকে ইম্পৰ্টেন্ট বস্তুটো হৈ গল যে আৰ্গুমেন্ট কিটাৰ ধৰণ কেনেকুৱা হ'ব ইন্টিজাৰ হ'ব লাগিব দুটা আমি ইন্টিজাৰ হে দিম তাক বস্তুটো এতিয়া লাগে আমাৰ ক্লিয়াৰ হ'ল কথাটো ওকে এই পাৰ্টটো কেলে নিদিলো আমি এই পাৰ্টটো হ'ব ডিফাইনিংত এতিয়া পাৰ্টটো ডিক্লেয়াৰ হৈ গল আকৌ আমি যদি ডিফাইন কৰিব লগা হয় ডিফাইন কৰিব লগা হলে আমি একে ধৰণে লিখিব লাগিব ফাংচনটোৰ ধৰণটো লিখিব লাগিব ফাংচনটো কিমানটা ইনপুট দিব লাগিব এখিনি লিখিলো এতিয়া হৈ গল তাৰ ডিফাইনিং পাৰ্টটো যে ফাংচনটোৱে কৰিব কি কাম
তোমালোকৰ মনত এতিয়া কোৱেশ্চনটা আহিব পাৰে আমি দুবাৰ কেলে লিখিলো মই আগতে কলো যে এইখিনিলৈকে লিখি থোৱা পাৰ্টটো মানে ডিক্লেয়াৰ বুলি কয় কিন্তু সেমিকলন দিম কিন্তু ফাংচনটো ডিফাইন কৰোতে এই পাৰ্টটো ডিফাইন কৰিছে বুজিছানে এই পাৰ্টটো হৈছে ডিফাইন কৰোতে সেমিকলন নিদো কেলে কাৰণ ওপেনিং ক্লোজিং ব্ৰেকেটে কৰিছে এটো ডিক্লেৰেচন কাৰণহে দিছো আমি ওকে এতিয়া আমি একেবাৰে কৰিব নোৱাৰো নেকি এই পাৰ্টটো এটো বেলেগকে কৰাতকে পাৰো কেতিয়া পাৰো যেতিয়া আমাৰ আইএনডি মেইনটো পিছত থাকিব এতিয়া আমাৰ আইএনডি মেইনটো পিছত আছে তো মানে আমি এই পাৰ্টটো ইগনোৰ কৰি পেলাই এনেকে লিখিব পাৰো কিন্তু বোলে ফাংচনটো বোলে তোমালকে ফাংচনটো বনাইছা বোলে আইএনডি মেইনৰ পিছত তেতিয়া আইএনডি মেইনে ফাংচনটো চিনি পাব জানো নাপায় ন তেনেকুৱা ক্ষেত্ৰত আমি ডিক্লেয়াৰটো কৰিব লাগে মানে যদি আইএনডি মেইনৰ ওপৰত তোমালকে ফাংচনটো বনাইছা তেতিয়া ডিক্লেয়াৰ নকৰিব ডাইৰেক্ট ডেফিনিশ্যনটো যাব পাৰিব হয়তো বুজি পাইছা তোমাক কিতাপত মানে ডিক্লেৰেচনটো দিছে কেতিয়া দিব লাগিব মই ক্লিয়াৰ কৰিলো দিয়া নিদিয়া তোমালোকৰ কথা খালি আইএনডি মেইনৰ যদি পিছত লিখিবা ফাংচন যে দিব লাগিব কিন্তু আদাৰৱাইজ দিব নালাগে বুজি পালা মই এটুকে মই লিখি দেখাই দিম বুজাই দিবলৈ তো আইএনডি মেইনটো এতিয়া আমি ইগনোৰ কৰিছো তো ফাংচনৰ কাম কি হল ফাংচনটোক যি দুটা নাম্বাৰ দিম হেটা নাম্বাৰ এ প্লাস নকৰিব জানো তো ফাংচনক আমি কি নাম্বাৰ দিম যি নাম্বাৰে নিদিও হেগিটা কি এ আৰু বি নামত কনভাৰ্ট কৰি লব নিজৰ মতে মানে কেলে কাৰণ আমি কৈছো যে এটা আইএনটি আহিব তাৰ নাম ৰাখিব লাগিব এ এটা আইএনটি আহিব তাৰ নাম ৰাখিব লাগিব বি আমি যেনিবা নামটো যেনিবা এনেকে দিলো সাম লিখিলে 2,3 দিলো এই 2 টো কে ধৰিব বি টো 3 টো বি ধৰিব হেতু মতলব নাই মুঠতে তাৰ মতলবটো কি যে এ আৰু বি প্লাস কৰি দিব লাগে তাৰ কাম হেতু নাছিলে জানো আছিলে এতিয়া আমাকটো ৰিজাল্ট লাগিব তো সেইকাৰণে আমি কি লিখি দিম যে ৰিটাৰ্ণ sorry তো return a plus b এতিয়া আমি কি বুজিলো যে মেইন কামটো পৰা কি হল মেইন কামটো পৰা এটো হল এই a plus b কৰিলে কিন্তু আমি অলৰেডি জানো যে ফাংচনে আমাক কিবা এটা বস্তু ঘূৰাব লাগিব নহলে আমি ৰিজাল্টটো কেনে পাম তো ফাংচনে আমাক আইএনডি এটা ঘূৰাব লাগিব তো a plus b কৰিলে এটা আইএনডি নাহিব জানো আলটিমেটলি হেতু কাৰণে ঘূৰাই দিম মানে এটো সিম্পল ফাংচনটা আমাৰ বনি গল তো কি হৈ গল আমাৰ সাম নামৰ ফাংচনটা আছে তাক আমি দুটা বস্তু দিম দুটা ইন্টিজাৰ দিম হে দুটা ইন্টিজাৰ হি আমাক সাম কৰিবলৈ ঘূৰাই দিব পইণ্টটো বুজি পালা ফাংচনটো একেবাৰে সহজ ফাংচন ওকে এইখিনিতে আমাৰ খেলটো খতম হোৱা নাই এতিয়া আমি আহিব আইএনডি মেইন পাৰ্টটো চাবা মেইন পাৰ্টটো মই তোমালোকক সিম্পলি বুজাই দিম মেইন পাৰ্টটো মানে যোগাৰ কৰিবলৈ আমাৰ কি যোগাৰ কৰিব লাগিব আমি যোনটো ফাংচন ব্যৱহাৰ কৰিম ইউজ কৰিম তাক যি দুটা বস্তু বা যি বস্তু লাগিব হেকিটা আমি আইএনডি মেইনত যোগাৰ কৰি দিম মানে এই ফাংচনটোক এ আৰু বি লাগিব মানে দুটা নাম্বাৰ লাগিব দুটা আইএনডি লাগিব হে আইএনডি দুটাটো আমাৰ ওচৰত নাই ন হে বস্তুটো আমি যোগাৰ কৰিম প্ৰথমতে তো তোমালোকে বেলেগ বেলেগ নাম লব পাৰিবা এ আৰু বি যে নাম লব লাগিব তাকো মানে নাই মই যেনিবা আইএনডি নাম 1 কমা নাম 2 আৰু এটা জেগা বনাম ৰিজাল্ট কেলে কাৰণ এই ফাংচনটো আমাক কিবা এটা বস্তু ঘূৰাই দিব ন ঘূৰাই পেলাই আমি সেই বস্তুটো ক'ৰবাত ৰাখিব লাগিব তেতিয়া আমি ইউজ কৰিব পাৰিম এনে তিনটা ভেৰিয়েবল মই বনালো প্ৰথম আৰু সেকেন্ড নাম্বাৰ আমি নাজানো কাপা সুধিম ইউজাৰৰ পৰা সুধিম স্ক্যানএফ কৰিব লাগিব স্ক্যানএফ পাৰ্টত আমি জানো ন এইবিলাক যদি ক্লিয়াৰ নাই তোমালোকে আগৰ ভিডিও চাই আহিবই লাগিব ইয়াত আমি গোটেইখিনি বস্তু লেমেন নগান তুমি চেপ্টাৰ 7 পালোগে চেপ্টাৰ মানে বেসিক্স অফ সি চেপ্টাৰ 4 চেপ্টাৰ 5 চেপ্টাৰ সেইখিনি চাই আহি পিলে আমি চেপ্টাৰ 7 লৈ আহিম কাৰণ এইটো দিয়াৰ পইণ্ট হেতু চেপ্টাৰ 7 ত সেইকাৰণে আগৰখিনি ক্লিয়াৰ হ'বই লাগিব তোমালোক প্ৰিন্টএফ তাৰপিছত আমি কি কৰিম যে সুধিম মানুহজনক কম এন্টাৰ এ নাম্বাৰ তো মানুহজনে নাম্বাৰটা এন্টাৰ কৰিলে হেতুক আমি স্ক্যানএফ কৰিম তো পার্সেন্টেজ দি কত থম নাম 1 নামৰ জেগাটো পৰা থম কাৰণ আমি হেতুকৈ খালি জেগা বনাইছিলো হয়নে তাৰপিছত ঠিক একেধৰণে আমাক আৰু এটা নম্বৰ লাগিব আৰু এটা নম্বৰ যোগাৰ কৰি দিম তোমালোকে ভাবিব পাৰা এনেকে কৰিলে হ'বনে যে আইএনডি নাম 1 ইজুকেল যদি আমাৰ মতে আমি নাম্বাৰ ৰাখি দিও তেনেকৈ হ'ব খালি আমি প্ৰগ্ৰাম বিলাকৰ ইনপুট লৈ দেখালে বেছি ভাল হয় আৰু তো প্ৰিন্টএফ আকৌ যেনিবা কলো এন্টাৰ দি সেকেন্ড নাম্বাৰ তোমালোকে আৰু এটা কোৱেশ্চন হ'ব পাৰে আমি একেবাৰে দুটা নাম্বাৰ ল'ব পাৰো হেতু মই দেখুৱা নাই এতিয়া আমি কাৰণ বেসিক প্ৰগ্ৰাম কৰিছো কাৰণে এন্টাৰ দি সেকেন্ড নাম্বাৰ
তো মানুহজনে সেকেন্ড নাম্বাৰ এটা দিব হে সেকেন্ড নাম্বাৰটোকো আমি স্ক্যানএফ কৰি কবাত থৈ দিম ক'ত থম যোনটোকা নাম টু নামৰ জেগাটোকত আছে হেতুকাত আমি থৈ দিম বস্তুটো বুজি পালো এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল নে এইখিনিলৈকে আমি এক্সট্ৰাও কৰা নাই কি কৰিলো জাস্ট ফাংচনটোক যি দুটা বস্তু দৰকাৰ আছিলে সেই দুটা বস্তু আমি যোগাৰ কৰি দিলো এন্ড গম কেনেকৈ পালো কাৰণ আমি ফাংচনটো অলৰেডি বনাই থৈছো বা ডিক্লেয়াৰ কৰি লৈছো এতিয়া কথাটো কি হৈ গ'ল ইয়াৰ পিছত স্টেপটো কি হ'ব চাবা ইয়াৰ পিছত ডাইৰেক্ট পিছত এতিয়া আমি যেহেতু যোগাৰ হৈ গ'ল তো ফাংচনটোক আমি কল কৰিব পাৰিম ফাংচন কল কৰা নিয়মটো হৈ গ'ল যে ফাংচনটোৰ নামটো লিখিব লাগে আৰু ব্ৰেকেট দি পেলাই তাক ইনপুটটো দি দিব লাগে তো আমাৰ ফাংচনৰ নাম কি আছিলে সাম আমি তাৰ নামটো লম সাম এন্ড সামক কি লাগে সামক দুটা ইন্টিজাৰ লাগে আমাৰ ওচৰত দুটা ইন্টিজাৰ আছে নে যি নামত আছে হেতৰ নামটো কি আমাৰ ওচৰত নাম 1 ৰ নামটো আছে তুমি সামক হে দুটা বস্তু দি দিম নাম 1 দি দিম কমা নাম 2 দি দিম এটা কি হল হি ঘুৰি যাব ইয়ালে প্ৰগ্ৰামতে সামলে ঘুৰি যাব হি প্ৰথম নাম্বাৰটোক a বুলি ধৰিব সেকেন্ডটোক b বুলি ধৰিব হে দুটা প্লাস কৰিব আমাক ঘুৰাই দিব বুজি পালা এটা ঘুৰাই দিব কি ঘুৰাই দিব ৰিজাল্টটো হে ৰিজাল্টটো আমি ক'ত ৰাখিম আমি এটা ভেৰিয়েবল বনাই লম যিকোনো নাম বনাব পাৰো মই কিন্তু ৰিজাল্ট নামত ভেৰিয়েবলটো বনাইছো এই ফাংচনটোৱে এই ফাংচনটো কিবা এটা ঘূৰাব সেই ঘূৰাবলৈ কাৰণে আমি এটা ভেৰিয়েবল ৰাখিব লাগিব না ভেৰিয়েবলটো কেনে কাম কৰে a = 7 এনেকে ভেৰিয়েবল কাম নকৰে জানো তো ৰিজাল্টটো মানে জেগা টুকুৰা আৰু ভ্যালুটো দিব কোনে ভ্যালুটো হলে ৰাইট সাইডে থাকে ৰাইট সাইডে মানে এই ফাংচনটো আমাক ঘূৰাই দিব ৰিজাল্টটো তো এটা ৰাখিলো এতিয়া আমাৰ কথা আমি এই ৰিজাল্টত কি সোমাই আছে একচুয়াল ৰিজাল্টটো সোমাই আছে ন তাক আমি প্ৰিন্ট কৰিম যে printf the sum of the two numbers মই তলত লিখিছো দেই is percentage d হে ফাংচনটো হে দুটা নাম্বাৰ সামেশনটো আমি পালো ক'ত সোমাই আছে ৰিজাল্ট নামৰ জেগাটো ক'ত সোমাই আছে আমি তাপা কল কৰি দিম খেল খতম তাৰপিছত আমি ৰিটাৰ্ন 0 কৰিম int মেইন ক্লোজ কৰিম তো বস্তুটো বুজি পালা নাই সো ইমান ডিফিকাল্ট নহয় বস্তুটো আমি জাস্ট কি কৰিলো দুটা নাম্বাৰ প্লাস কৰা যোনখিনি কাম আছিলে সেই কামখিনিকে বেলেগ এটা জায়গাত লিখি দিলো যাতে আমাৰ তাক আমি পিছত বাৰবাৰ আমি ইউজ কৰিব পাৰিম এতিয়া সামটোক তুমি যিমানবাৰ ইউজ কৰিবা হি দুটা নাম্বাৰ প্লাস কৰাত আমাক হেল্প কৰিব আমি বাৰবাৰ দুটা নাম্বাৰ প্লাস কৰি থাকিব নালাগে নিজৰ মতে এটো সৰু প্ৰগ্ৰাম আছিলে কাৰণে ইমান আমাক প্ৰ্যাকটিক্যাল লগা নাই বস্তুটো কিন্তু ডাঙৰ প্ৰগ্ৰামত লাগে একেখিনি কোড বাৰবাৰ লিখি থকাতকে এবাৰ লিখি ইউজ কৰাটো বেছি সহজ হয় এখিনতে আমি এই পাৰ্টটো কি বুলি কলো এই পাৰ্টক ফাংচন কলিং বুলি কলো বা কল ফাংচন কল কৰিলো এই পাৰ্টটোক আমি কলো ডিক্লেয়াৰ এটোক ডিক্লেয়াৰ বুলি কলে ফাংচনৰ এটোক ফাংচনৰ ডিফাইন কৰা বুলি কলে ফাংচন ডেফিনিশ্যন ওকে এতিয়া চাবা মই যেনিবা ডিক্লেয়াৰটো নকৰিলো ওকে মই যেনিবা ইয়াকে অলপ খেলিমেলি কৰিছো বস্তুটো মই যেনিবা ডিক্লেয়াৰটো নকৰিলো যেনিবা মই ডিক্লেয়াৰটো মোহাই দিলো এন্ড এই পাৰ্টখিনি এই ফাংচনৰ ডিফাইনিং পাৰ্টখিনি যেনিবা মই বেলেগকে লৈ আহিলো তাৰপিছত এতিয়া এই বস্তুটো তোমালোকে ইমেজিন কৰাচোন মই তোমালোক শুদ্ধই লিখিছো আইএনডি মেইনটো ঠিকে লিখিছো না দুটা নাম্বাৰ লাগিব এটা ৰিজাল্ট লাগিব আখিনি ঠিকে চলি থাকিব এইখিনি ঠিক কনফিউজ হৈ যাব এইখিনি ঠিক যে সাম নামৰ যে আমি এটা ফাংচন কল কৰিছো হে বস্তুটো ক'ত বনাইছো হে বস্তু এই আইএনডি মেইনটো হে কোৱাৰ পিছতহে বনাইছো মই সামটো তো এই আগতে কেনেকৈ চিনি পাব সামটো বুজি পাইছা না কথাটো তো ফাংচন যদি আমি শেষত ডিফাইন কৰো এই ফাংচন চিনি নাপায় কিন্তু এৰৰ দি দিব সেই কাৰণে আমি যদি এইখিনিতে যদি ডিক্লেৰেশ্যনটো কৰি দিও বলে এটা ফাংচন থাকিব সাম নামৰ তাত আমি দুটা আইএনডি দিব লাগিব কেনেকৈ কাম কৰিব না জাস্ট অকল কথাষাৰ কৈ থলো যেনিবা ঘৰত আলহী আগত যেন কথা কৈ থলো যে এজন আলহী আজি আহিব তো মানুহখিনি প্ৰিপেয়াৰ থাকিব ন যে আলহীজন আহিব যেতিয়া আহিব তেতিয়া খানা চানা বনাব কিন্তু মেন্টালি এটা প্ৰিপেয়াৰ হৈছে না যে আলহী এজন আহিব ঠিক একে ধৰণে আমি এটা কৈ দিলো যে এনেকুৱা এটা ফাংচন থাকিব পিছত তেতিয়া হি ক্লিয়াৰ হৈ যাব এইখিনি যেতিয়া সামটো কৈছে ন
মানে সেই চামটো মানে মানুহজনে পিছত বনাবগে, তেতিয়া এইখিনিতে ৰখি পিলে সেই কমপ্লিট কৰি পেলাই আকৌ সেই চামটো বা বস্তুখিনি টানি আনিব। বস্তুটো বুজি পালা নাই ডিক্লেয়াৰ কেতিয়া কৰো আমি। কিন্তু যদি এই ফাংচনটোকে যদি আমি আইএনটি মেনৰ আগতে বনালো তেতিয়া ডিক্লেৰেশ্যনৰ কাম নাহিলে, তেতিয়া সেই ফাংচনটো যে দেখিয়ে গল আলহীজন আহিয়ে গল, তাত যদি খানা বনাব লাগি ধৰিলে মানে বস্তুটো তাত আহিব চাহিব ইনফৰমেশ্যনৰ কোনো কথা নাই মানে। বুজি পালা কথাটো? এইটোৱে আছিলে আমাৰ এটা বেচিক ফাংচনৰ ধৰণ, ফাংচন কেনেকে বনালো, কেনেকে আমি ইউজ কৰিলো। এইটো এটা ইউজাৰ ডিফাইন ফাংচন। চাম নামৰ ফাংচন চি প্ৰগ্ৰামত নাই, আমি বনাইছো, আমি ডিফাইন কৰিছো ইউজাৰ ডিফাইন ফাংচন। অকে, ক্লিয়াৰ হল? এতিয়া আমি এইটোকে নেক্সট ষ্টেপলৈ লৈ যাম। নেক্সট ষ্টেপ কৰি পেলাই অলপ কমপ্লেক্স প্ৰগ্ৰাম গৈ আমি চেপ্টাৰটো খতম কৰিম। বুজি পালা কথাটো? এইখিনিলৈ ক্লিয়াৰ হৈছে? অকে, আমি নেক্সট প্ৰগ্ৰামটোলৈ যাওঁ। তো নেক্সট প্ৰগ্ৰাম এটা আমি এনেকে চাওঁ, যদি মই কলে যেনিবা যে find the greatest number among three numbers. So এইটো প্ৰগ্ৰাম আমি অলৰেডি এইটো তোমালোকৰ 9তো চাগে কৰাইছিলে যে তিনটা নাম্বাৰ যদি থাকে তাৰ আমি গ্ৰেটেষ্টটো কেনেকে উলিয়াব লাগে, ইফ এলছ ইউজ কৰিব লাগে। এতিয়া কথাটো কৈছে যে এই বস্তুটোকে আমি ফাংচনৰ সহায়ত কেনেকে কৰিম। তোমালোকে চোৱা বহুতখিনি প্ৰব্লেম তোমালোকে আগতে কৰা নিচিনাই পাবা, আগৰ চেপ্টাৰত কৰা নিচিনাই পাবা, খালি ইয়াত ফাংচনত কৰিব দিব মানে। চাবা এতিয়া কথাটো কি হয়, আমি প্ৰথম কি শিকিছিলো, এতিয়া পৰা অলপ আমি মানে বুজোৱাটো পেজ লম, আমি কৰাটো অলপ পেজ লম, কাৰণ আমি বেচিকখিনি আমাৰ ক্লিয়াৰ হৈ গল নে। ফাংচনটোৰ আল্টিমেট ৰিজাল্ট কি? ফাংচনটোৰ আল্টিমেট ৰিজাল্ট হল যে এই তিনটা নাম্বাৰৰ ভিতৰত এটা নাম্বাৰ আমাক কব যে কোনটো ডাঙৰ। নাম্বাৰ যেতিয়া কৈছে সেই ডাঙৰ নাম্বাৰটো আমাক ঘূৰাই দিব ন, কেনেকুৱা টাইপৰ ইনফৰমেশ্যন হল এইটো, INT হল ন। তো আমাৰ ৰিটাৰ্ণ টাইপটো আমি চিনি পাই গলো, ফাংচনটোৰ নাম আমি দিম, এণ্ড ফাংচনটোক আমি কিমানটা পেৰামিটাৰ কিমানটা আৰ্গুমেন্ট দিব লাগিব, তিনটা দিব লাগিব। তিনটা নাম্বাৰ দিলেহে সেই নাম্বাৰটোৰ পৰা ডাঙৰটো উলিয়াই দিব। তো বুজি পাই গলো। তো প্ৰথমতে আমি ফাংচনটো ডিক্লেয়াৰ কৰো যে ইনক্লুড stdio.h, ফাংচনটোৱে আমাক এটা INT ঘূৰাই দিব। ফাংচনটোৱে ফাংচনৰ নাম তোমালোকে যি দিব পাৰা, মই যেনিবা নামটো দিছো যেনিবা লাৰ্জেষ্ট এমং থ্ৰী। চোৱা নামত গেপ নিদিবা কেতিয়াও দেই, এই শব্দবিলাক বেলেগ বেলেগ দেখাবৰ কাৰণে মই কেপিটেল দি দিছো যাতে বেলেগ দেখি পাও, বা আন্ডাৰস্কৰ দিব পাৰিবা, গেপ নিদিবা। ফাংচনত কি লাগিব, তিনটা INT লাগিব, INT A দিছো, INT নিয়ম নাই নামটো যি থাকে তিনটা INT হব লাগিব। অকে, তো ফাংচনটো এনেকুৱা থাকিব। এতিয়া তোমালোকৰ ওচৰত অপচন থাকিব, চাবা দেই কিতাপত কি কৰে, কিতাপত INT মেইনটো প্ৰথমত বনাই আকৌ ফাংচনটো শেষত বনাই। বুজি পালা কথাটো? তোমালোকৰ তেনেকুৱা হলেও হব, বা ফাংচনটো আগত বনালেও বনাব পাৰিবা, দুটা ধৰণে শুদ্ধ হব, কোনো কথা নাই। তুমি ফাংচন আমি আগত বনাম, আগত বনালে কি হয় বস্তুখিনি ক্লিয়াৰ হৈ থাকে। তো কিতাপত সেইটো উল্টা দিছে বুলি যে বেলেগ আনচাৰ নহয়, একেটা আনচাৰে হয়, আমি আগে পিছে লিখিব পাৰো। মই বুজালে ডিক্লেৰেশ্যন পাৰ্টটো আগে পিছৰ লগত খেল আছে, ডিক্লেয়াৰ দি থাকিলে আমি পিছত লিখা আমাক লাক্সাৰীটো দি দিয়ে, বাট কথা নাই, আমি আকৌ ফাংচনটো ডিফাইন কৰো। INT আকৌ ফাংচনটো ডিফাইন কৰিবৰ কাৰণে আকৌ লিখিব লগা হয় আমি লাৰ্জেষ্ট এমং থ্ৰী, লিখিলো। আকৌ এইখিনি গোটেইখিনিতো লিখিব লাগিবই আমি। এতিয়া আমি এটা ডাঙৰ লজিক লাগিব, চাবা দেই এইটো বহুতে সেমিকলন দি পায়, ইয়াত নিদিবা সেমিকলন, ফাংচন ডিফাইন কৰোতে সেমিকলন নিদো আমি। তো আমাৰ ওচৰত তিনটা নাম্বাৰ ফাংচনটোৰ ওচৰত বৰ্তমান আছে বুলি আমি ধৰি লৈছো, আমি তাক INT মানে যোগাৰ কৰিম, কিন্তু এইখিনি অৱস্থালৈকে আছে বুলি ধৰি লৈছো আমি ন। তিনটা নাম্বাৰ যদি তাত থাকে, সেই প্ৰগ্ৰামটো কেনেকে কৰিছো, তিনটা নাম্বাৰ ভিতৰত ডাঙৰ নাম্বাৰ কেনেকে উলিয়াইছো, মই আকৌ তোমালোকৰ লজিকটো বুজাই দিছো। 2, 6, 7 যেনিবা, এই তিনটা নাম্বাৰৰ ভিতৰত ডাঙৰ কোনটো, 7। আমাৰ ব্ৰেইনে কেনেকে কাম কৰিলে, ব্ৰেইনে প্ৰথমতে ইহঁত দুটা কম্পেয়াৰ কৰিলে, ইয়াক যেনিবা A ধৰে, যেনিবা B ধৰে, C ধৰো, A আৰু B মাজত কোন ডাঙৰ ওলালে, B ওলালে, তো ই আউট হৈ গল। তাৰ কোন থাকিলে, B আৰু C থাকিলে, B আৰু C মাজত আকৌ কম্পেৰিজন হল, কোন ডাঙৰ ওলালে, C ওলালে, B আউট হৈ গল। তেনেকে আমি কৰিব পাৰিম। কিন্তু A আৰু B ক যদি কম্পেয়াৰ কৰো, সম্ভাৱনা দুটা থাকে, Aও ডাঙৰ হব পাৰে, Bও ডাঙৰ হব পাৰে। B ডাঙৰ হলে B ক C লগত কম্পেয়াৰ কৰিম, A ডাঙৰ হলে A ক C লগত কম্পেয়াৰ কৰিম। বস্তুটো বুজি পোৱা নাই, এইখিনি বস্তু আমি ক্লাছ 9তে শিকি থোৱা আছে। তো এতিয়া আমি এই বস্তুটো কেনেকে কৰিম চাবা, ইফ তিনটা নাম্বাৰ আমাৰ ওচৰত আছে, যদি if A is greater than B, যদি A B তকে ডাঙৰ হয়,
তেতিয়া আলটিমেটলি কোন আউট হৈ গল বি আউট হৈ গল বি খেলে নাই তেতিয়া আমি আকৌ এ কালত কম্পেয়াৰ কৰিম ইফৰ ভিতৰতে দেই আকৌ কম্পেয়াৰ কৰিম যে ইফ এ ইজ গ্ৰেটাৰ দেন চি ওকে এতিয়া প্ৰথমতে এইটো কম্পেয়াৰ কৰিম যোনটো ডাঙৰ হয় আমাৰ যদি কথাষাৰ শুদ্ধ হয় এ গ্ৰেটাৰ দেন বি শুদ্ধ হলে কোন ডাঙৰ ওলালে এ ওলালে সেইকাৰণে আকৌ এক আমি চিলৰ কম্পেয়াৰ কৰিলো এতিয়া এক চিলৰ কম্পেয়াৰ কৰিলে এও ডাঙৰ হ'ব পাৰে চিও ডাঙৰ হ'ব পাৰে যদি এই কথাষাৰ শুদ্ধ হয় কোন ডাঙৰ এ গ্ৰেটাৰ দেন চি মানে কোন ডাঙৰ এ ডাঙৰ তেতিয়া আমি কি কৰিম এক ডাঙৰ বুলি কম আমি মানে কি ধৰণে কম তেতিয়া একেবাৰে চিম্পল কথা চাবা দেই তেনে কাক ৰিটাৰ্ণ কৰিম তেতিয়া আমি ৰিটাৰ্ণ এক কৰি দিম নহয় জানো যদি এ ডাঙৰ হয় এক আমি ঘূৰাই পঠাই দিম এলছ মানে কি নহলে এই কথাষাৰ শুদ্ধ নহলে কোন ডাঙৰ হ'ব চি ডাঙৰ হ'ব তেতিয়া আমি চিক ঘূৰাই পঠাই দিম মানে কি ৰিজাল্টটো পঠাই দিম বস্তুটো বুজি পালো নে এতিয়া এই ইফটো ক্লোজ হৈ গল চাবা দেই এই প্ৰবলেমটো বহুত ষ্টুডেণ্টৰ খেলি মেলি লাগে এইটো হৈ গল প্ৰথম চিনাৰিঅটো সৰি প্ৰথম চিনাৰিঅটো কি হৈ গল যদি এ বিতকে ডাঙৰ হৈ যায় তেতিয়া আমি আকৌ এ আৰু চি ৰ কম্পেৰিজন কৰিব লাগিব যদি এ বিতকে ডাঙৰ নহয় যদি বি ডাঙৰ হৈ যায় তেতিয়াও আমি কম্পেৰিজন কৰিব লাগিব তেতিয়া আমি আকৌ এলছ লিখিম এলছ তো একচুয়ালি কাম কৰো মই এই পাৰ্টটো মই অলপ কিনাৰ লিখিছো বস্তুটো আমাৰ সৰু হৈ গৈছে ওকে মই অলপ সৰু কৰি দিছো বস্তুটো আই হোপ তোমালোকে দেখি পাইছা ওকে তো এলছ যদি এই কথা শুদ্ধ নহয় এবাৰ আকৌ বিগ চিলৰ কম্পেয়াৰ কৰিব নালাগিব জানো এলছ আকৌ ইফ বনাব লাগিব ইফ বি গ্ৰেটাৰ দেন চি তো কাক ৰিটাৰ্ণ কৰিব লাগিব বি ৰিটাৰ্ণ কৰিব লাগিব আকৌ ইয়াতো আহিব এলছ আমি কাক ৰিটাৰ্ণ কৰিব লাগিব ৰিটাৰ্ণ চি খতম আমাৰ এতিয়া এটা কাম কৰো এই পাৰ্টটো মই কিনাৰলৈকে লৈ আহিছো তোমালোকে বস্তুটো বুজি পাবৰ কাৰণে ওকে এখানে লৈ আহিছো এটা কাম কৰো ৰবা এইটো একেলগে দিলে বেছি ভাল হ'ব আমি এটা কোৱেশ্চনটো ক্লিয়াৰ হৈ গল নহয় এটা আমি সৰু কৰি দিছো অলপ ওকে মানে একেলগে থাকিলে বুজি পালে সহজ আৰু বস্তুটো এতিয়া চাওক প্ৰবলেম আমি কোনখিনিলৈকে পালোগে এতিয়া তাৰপিছত আমি এইটো ফাংচনটো ক্লোজ কৰি দিলো তো এলছটো ক্লোজ হ'ল তাৰপিছত আমাৰ ফাংচনটো ক্লোজ হ'ল এতিয়া চাবা এইটো বস্তু ভাল যে মন দি চাবা যে তিনটা নাম্বাৰ গ্ৰেটেষ্ট কৰিবলৈ হলে আমি লজিকটো আগৰ পৰাই জানো মই তথাপি আকৌ এক্সপ্লেইন কৰি দিলো যে এ যদি বিতকে ডাঙৰ হয় তো বি ইকুৱেশ্যনৰ পৰা আউট হৈ গল তো তেতিয়া আমি এ চিলৰ কম্পেয়াৰ কৰিব লাগিব তো এ চিলৰ কম্পেয়াৰ কৰিলে এও ডাঙৰ হ'ব পাৰে চিও ডাঙৰ হ'ব পাৰে যোন ডাঙৰ হয় আমি সেইটো কণ্ডিশ্যন ৰিটাৰ্ণ কৰি দিম সেইটো ইফটো এইখিনিতে ক্লোজ হৈ গল এই প্ৰথম ইফটো এইখিনিতে ক্লোজ হৈ গল তাৰপিছত এলছ ষ্টাৰ্ট হ'ল এলছ কেলে ষ্টাৰ্ট হ'ল কাৰণ এই কথাষাৰ সদায় শুদ্ধ নহব পাৰে কেতিয়াবাতো বিও ডাঙৰ হ'ব পাৰে তো বি ডাঙৰ হলেওতো আমি কণ্ডিশ্যনটো বনাব লাগিব আমি কি কৰো যদি এলছ মানে উল্টাটো যদি বি চিতকে ডাঙৰ হয় তো বি কৰিম আকৌ নহলে চি হ'ব বস্তুটো তাৰপিছত আমি এই এলছটো ক্লোজ কৰিলো তাৰপিছত আমি সেই ফাংচনটো ক্লোজ কৰিলো এই তোমালোকে মই ক'ব পাৰা যে ইয়াত আমি ৰিটাৰ্ণ ইমানকেইটা দিছো বস্তুটো বেয়া হৈছে নেকি নহয় ইয়াৰ ভিতৰত এটাহে হ'ব ইয়াৰ ভিতৰতো কোনোবা এটাহে কাম কৰিব 2 6 7 3 2 1 ইয়াত প্ৰথমতে কাক চেক কৰিব এইটো তাক চেক কৰিব তো ইটো আউট হৈ গল তাৰপিছত এইটো তাক চেক কৰিব তাৰপিছত এটাহে পাম আমি আনসাৰ ইয়াকো যেনিবা এইটো তাক কৰিলে তোমাৰ কিন্তু মানে থাকি গল ইয়াক কম্পেয়াৰ কৰিলে মুঠতে ৰিটাৰ্ণ আমি এটাহে পাম কোনোবা এটাহে ৰিটাৰ্ণ কাম কৰিব তো বস্তুটো বুজি পাইছে আমি চাৰিটা দিছো কিন্তু চাৰিটাৰ কোনোবা এটাহে হবগে সেইকাৰণে ৰিটাৰ্ণ আলটিমেটলি এটাই হবগে মানে ক্লিয়াৰ হলে পইণ্ট আমি কি কৰিব বিচাৰিছো তো এইটোৱে কি কৰিলে যে আমাক এটা নাম্বাৰ ঘূৰাই দিব বস্তুটো
ওকে তো এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল কিতাপত আমাক অলপ বেলেগ ধৰণে দি থোৱা আছে তাত কি কৰিছে তাত এটা ভেৰিয়েবল এটা খুলি দিছে তাত এটা এক্সট্ৰা তোমালোকৰ ভেৰিয়েবল এটা খুলি দিছে আমি তেনেকেও কৰিব পাৰো একো ডাঙৰ কথা নহয় মই দেখাই দিছো তোমালোক কনফিউজন নহয় কিতাপখন পঢ়োতে পিছত তাত আমাক কি কৈছিলে তাত তোমালোকৰ এইখিনিতে আৰু এটা ভেৰিয়েবল বনাই দিছে যেনিবা লাৰ্জেষ্ট নাম্বাৰটো প্ৰথমতে 0 বুলি কৈ দিছে কাৰণ আমি নাজানো ন লাৰ্জেষ্টটো কি হয় কিন্তু আমাৰ ৰিটাৰ্ণৰ জেগাত মানে বেলেগ বেলেগ বদলাই দিছে বস্তুটো প্ৰত্যেকবাৰ যে যদি a ডাঙৰ হৈ যায় তো লাৰ্জেষ্টৰ ভিতৰত আমি a ভৰাই থম নহলে ইয়াত লাৰ্জেষ্টৰ ভিতৰত আমি b ভৰাই থম সৰি c ভৰাই থম আকৌ ইয়াতো যেনিবা আমি লাৰ্জেষ্টৰ ভিতৰত b ভৰাই থম ইয়াত যেনিবা এগেইন লাৰ্জেষ্টৰ ভিতৰত আমি c ভৰাই থম ক্লোজ কৰি দিম শেষত গৈ পেলাই খালি কি কৰিব লাগিব ফাংচনটো বন্ধ কৰাৰ আগতে আমি কি কৰিব লাগিব ৰিটাৰ্ণ কৰিব লাগিব ৰিটাৰ্ণ লাৰ্জেষ্ট তাৰপিছতে ফাংচনটো ক্লোজ কৰিব লাগিব ইয়াত কাৰণ আমাৰ ৰিটাৰ্ণ এটাই হ'ল কেলে এইবিলাকত আমি ৰিটাৰ্ণ নকৰিলো মানে আমি এটা এক্সট্ৰা ভেৰিয়েবল বনাই থলো লাৰ্জেষ্ট নামৰ এটা ভেৰিয়েবল বনালো য'ত তোমালোকক 0 বুলি অলৰেডি কৈছো যে প্ৰথম আমি লাৰ্জেষ্ট 0 বুলি ধৰি লৈছো এজিউম কৰি লৈছো তাৰপিছত এই কণ্ডিশ্যনটো শুদ্ধ হলে লাৰ্জেষ্টৰ ভিতৰত a ভৰাই দিম এইটো শুদ্ধ হলে c ভৰাই দিম এইটো শুদ্ধ হলে b ভৰাই দিম এইটো শুদ্ধ হলে c ভৰাই দিম তাৰপিছত শেষত যোনটো থাকিবগে লাৰ্জেষ্টত কোনোবা এটাতে থাকিব ন তাকে আমি ৰিটাৰ্ণ কৰি দিম তো এনেকে কৰিলেও হ'ব মানে আগৰটো নিশ্চয় কৰিলেও হ'ব এনেকে কৰিলেও হ'ব তোমালোকৰ অপচন ইয়াত খালি ৰিটাৰ্ণ আমাৰ এটাই লাগিলে নহয় জানো কথাটো তো এতিয়া আমাৰ কথাটো কি হ'ল এইখিনিতে আমাৰ প্ৰগ্ৰামটো শেষ হৈ যোৱা নাই প্ৰগ্ৰামটো শেষ কেতিয়া হ'ব যেতিয়া আমি int মেইনটো বনাম ইয়াৰ পিছত আমি এই ফাংচনটো এইখিনিতে ক্লোজ হৈ গ'ল আমি int মেইন বনাম এতিয়া int মেইনৰ কাম কি আছিলে আমি যোনটো ফাংচনক ব্যৱহাৰ কৰিম তাক কি বস্তু লাগিব এই ফাংচনটোক এতিয়া তিনটা int লাগে হে আমি হে তিনটা int যোগাৰ কৰিম একে নাম ৰাখিব পাৰা বেলেগ বেলেগ নাম ৰাখিব পাৰা মই আগতে ক'লো তিনটা int থাকিব এণ্ড হি আমাক এটা ৰিজাল্ট দিব নে এই ৰিজাল্টটো কাৰণ ৰাখিবলৈ কাৰণে আমি এটা ভ্যালু ভেৰিয়েবল বনাই থৈ দিম এটা কথাটো একেই হৈ গ'ল তোমালোকে কি কৰিবা এইখিনি পাৰ্ট মই আকৌ তোমালোকক মানে আকৌ ৰিপিট নকৰো এটা জাস্ট কৰি দিছো যে printf লিখিবা enter the first number নহয় জানো এই ফাৰ্স্ট নাম্বাৰটো মানুহে দিব এটো স্ক্যানএফ কৰিবা ইন্টিজাৰ যেহেতু হ'ব কত থবা তাক ৰিজাল্টত থবা তেনেকে সেকেন্ড নাম্বাৰটো কাৰণে কৰিবা তেনেকে থাৰ্ড নাম্বাৰটো কাৰণে কৰিবা সৰি এটো আমাৰ ৰিজাল্ট নহয় এটা আমি 8 থম তেনেকে আৰু এটা নাম্বাৰ লবা b থবা আৰু নাম্বাৰ লবা c থবা এইখিনি লগে যেনিবা আমাৰ নাম্বাৰখিনি আহি গল আমি ধৰি লৈছো তেনে কি কৰিব লাগিব ফাংচনটো কল কৰিব লাগিব কিন্তু আমি ফাংচনটো কল কৰি ৰিজাল্ট নামৰ ভেৰিয়েবলটো ভৰাই থম আমি বুজি পালো ফাংচনৰ নাম কি ফাংচনৰ নাম হৈ গৈছে লাৰ্জেষ্ট এমং 3 তাক তিনটা নাম্বাৰ লাগে আমাৰ তিনটা নাম্বাৰ abc নামত আছে তো দি দিলো হি আমাক যোনটো ডাঙৰ হয় ঘূৰাই দিব সেই ঘূৰাই পেলাই আমি ৰিজাল্টত থৈ দিলো তাৰপিছত আমি ৰিজাল্টটো প্ৰিন্ট কৰি দিলে হৈ যাব printf the largest number is percentage দি কোপা আহিব ৰিজাল্ট নামৰ জেগা টুকুৰা পৰা আহিলে তাৰপিছত আমি int মেইনটো ক্লোজ কৰিব লাগিব ন ৰিটাৰ্ণ 0 মেইন ক্লোজ প্ৰবলেম আমাৰ সলভ বুজি পালা কথাখিনি এতিয়া অলপ চলপ আইডিয়া আহিছে ফাংচনটো কি হয় ৰিউজেবল কম্পোনেন্ট কিছুমানৰ ৰিউজেবল কম্পোনেন্ট যাতে আমি বাৰবাৰ ইউজ কৰিব পাৰিম এতিয়া তুমি যদি আৰু বোলে বেলেগ বেলেগ তিনটা নাম্বাৰ লাৰ্জেষ্ট চাব লগা হয় একেটাকে ইউজ কৰিম একেটা ফাংচনে ইউজ কৰিম তাক যেনিবা তিনটা বেলেগ নাম্বাৰ দিম তো এতিয়া বস্তুটো বুজি পাইছা নে যে ভাবা এই কোডখিনি যদি বাৰ যদি কৰিব লগা হলতেন মোৰ নাম্বাৰ আছে যেনিবা 357 150 130 দুটা সিনাৰিও এনেকুৱা বলে হাজাৰটা সিনাৰিও আছে মই ফাংচন নবনালে কি কৰিলেতেন ইয়াৰ কাৰণেও এইটো কৰিব লগা হলতেন ইয়াৰ কাৰণেও এইখিনি কৰিব লগা হলতেন প্ৰত্যেকৰ কাৰণে কিমান গল লিখিব লগা হলতেন এতিয়া আমি এবাৰে লিখিছো ইয়াক আমি যেনেকুৱা তিনটা নম্বৰে নিদিও সেই গ্ৰেটেষ্টটো উলিয়াই দিবই আমাক কাৰণ আমি লজিকটো লিখি থোৱা আছে সেই তিনটা নম্বৰকে সেই abc নামত কনভাৰ্ট কৰি লব তাৰপিছত এনেকৈ কামখিনি কৰিব বুজি পালা ফাংচনৰ ব্যৱহাৰ ওকে এতিয়া আমি এটা স্টেপ আগবাঢ়ি যাম এতিয়া আমি ফাংচনত এৰে ইনপুট কৰিম
এৰে লগত খেলটো খেলিম তাৰ পৰা তেনেকুৱা কুৱেশ্যনে বেছি আহে তো আমি বলা চাওঁ সেইটো আমি কেনেকৈ বনাব পাৰোঁ ফাংচনটো তো এতিয়া কথাটো কি হ'ল এতিয়া আমি এৰে কিছুমান ক্ষেত্ৰত বনাব লগা হয় যেনেকৈ চাবা দেই যদি প্ৰব্লেমটো দি দিয়ে যেনিবা আগৰ নিচিনাকৈ একেটা প্ৰব্লেম যেনিবা দেই find the largest among a series of numbers যেনিবা among a series of numbers এতিয়া আমি কি কৰিম using function তো ফাংশন using function থাকিবই আৰু চেপ্টাৰ 7 ৰ কথা হৈছে আমাৰ তো এই প্ৰবলেমটো এক্সাক্ট এৰেটো আছিল আমি চেপ্টাৰ 6 তে প্ৰবলেমটো কৰিছো সো এইখিনি অৱস্থাত তোমালোকৰ চেপ্টাৰ 6 টো ক্লিয়াৰ থাকিব লাগিব মই চেপ্টাৰ 6 ৰ এইখিনি ভিডিও দিয়া আছে অলৰেডি মই কমপ্লিট কৰি থোৱা আছে তোমালোকৰ এটা কম্পিউটাৰটো কৰি থোৱা আছে চেপ্টাৰ 6 ৰ এটা মই সৰু বৰ্ডখনত কৰি থৈছিলো মই একচুৱেলি ইয়াত নাছিলো তো বহুতে কৈছে যে এইখিনি ক্লিয়াৰ নাই দেখা আখৰখিনি মই তোমালোকক আকৌ এটা ভিডিও বনাই দিম যেনিবা কাইলে মানে থাকে আহি যাব চেপ্টাৰ 6 ৰ গোটে চেপ্টাৰটো কিন্তু এইখিনি লগে তোমালোকৰ ক্লিয়াৰ থাকিবলৈ কাৰণ এই ভিডিও তোমালোকে চাই লব পাৰিবা এইখিনি পাৰ্ট মানে এৰে চোৱাৰ পিছত আহিলে বেছি ভাল হয় কাৰণ এৰে কথাখিনিয়ে থাকিব ইয়াত আকৌ মই গোটেইখিনি বস্তু এক্সপ্লেইন কৰিব হলে বহুত দীঘল হৈ যায় তাতে আমি এৰেখিনি বেলেগকে শিকিলো সেইখিনিকে আমি ইয়াত শিকিম তো এতিয়াও ভিডিও আপলোড হৈ আছে চেপ্টাৰ 6 ৰ তোমালোকে চাই লব পাৰা বা যদি তোমালোকৰ বোলে আকৌ নতুন এটা ভিডিও ৰখি আছে বোলে সেইবোৰখন বুজিব দিগদাৰ হৈছে তো কাইলে ভিডিওটো আহিব কিন্তু মই কম যে তোমালোকে বুজি পাই যাবা এইখিনি বা যদি বেছি প্ৰবলেম হৈছে তোমালোকে কাইলে ৰখি দিয়া কাইলে আকৌ চেপ্টাৰ 6 টো আকৌ আপলোড কৰি দিম বাৰু এনিৱেজ এই প্ৰবলেমটো আমি এৰেট কৰি থোৱা আছে যে সিৰিজ অফ নাম্বাৰছ মানে কি ঢেৰ নাম্বাৰ থাকিব যিকোনো নম্বৰ থাকিব পাৰে ন তাৰ যেনিবা আমি ডাঙৰটো উলিয়াব লাগে এই প্ৰবলেমটো আমি এৰেট কৰি থোৱা আছে কি এখন এৰে বনাব লাগিব এৰে মানে কি এগালমান আমি ডাটা একেলগে ৰাখিব পাৰো হোমোজেনাস ডাটা একে টাইপৰ ডাটা আইএনটি যদি আইএনটি থাকিব ক্যাৰেক্টাৰ যদি ক্যাৰেক্টাৰ থাকিব এনেকে আমি এগালমান আইএনটি ৰাখিলো তাৰ ভিতৰত আমি গ্ৰেটেষ্টটো উলিয়াব লাগে সেই লজিকটো মই আকৌ এক্সপ্লেইন নকৰো কাৰণ সেই বস্তুটো আমি চেপ্টাৰ 6 ত এক্সপ্লেইন কৰি থোৱা আছে ওকে কিন্তু ইয়াত কেনেকৈ ইউজ কৰিম চাবা দেই বহুতখিনি নতুন বস্তু শিকিম চাবা ইয়াত সাংঘাতিক ইম্পৰ্টেন্ট বস্তু শিকিম কথাটো হৈ গৈছে মই যেতিয়া কৈছিলো ফাংচনৰ কথা আমি প্ৰথমতে ডিসাইড কৰিম যে ফাংচনটো কাম কি হ'ব তাৰ ওচৰত এখন ডাঙৰ এৰে এখন থাকিব সেই গোটেই এৰেখনৰ পৰা সেই ডাঙৰ নাম্বাৰটো উলিয়াই দিব তো ৰিজাল্টটো কি দিব এটা নাম্বাৰ দি দিব জানো তো ৰিটাৰ্ন টাইপ কি হৈ গল ৰিটাৰ্ন টাইপ আইএনটি হল ন তো প্ৰথমতে আমি ইনক্লুডটো কৰি লওঁ ইনক্লুড stdio.h তো ফাংচনটোৱে ৰিটাৰ্নটো আইএনটি কৰিলে ফাংচনৰ নাম যিকোনো দিব পাৰো মই শৰ্ট নাম এটা দিছো যেনিবা লাৰ্জেষ্ট আইএনটি কাৰণ এই এগাল মানৰ পৰা এটা উলিয়াই দিব তো লাৰ্জেষ্ট আইএনটি এতিয়া কথাটো হৈ গল তাক আমি ইনপুট কি দিম তোমালোকে নিজে ভাবা এতিয়ালৈকে আমি যিমানখিনি কথা শিকিলো আমি কলো যে তাক যিখিনি কাম কৰিব লাগিব তাৰ কাৰণে কিবা এটা বস্তু দিব লাগিব এতিয়া চোৱা ফাংচনটোৱে আগৰ প্ৰবলেমত কি কৰিলো তিনটা নাম্বাৰ আছে তিনটা নাম্বাৰ তাক দি দিছিলো এই তিনটা নাম্বাৰৰ পৰা গ্ৰেটেষ্টটো উলিয়াই দিছিলে এতিয়া কি আমাৰ সিৰিজ অফ এটা নাম্বাৰ থাকে মানে এখন এৰে থাকিব তো আমাৰ মাইণ্ডত ডেফিনেটলি এইটো কথা আহিব যে আমি তাক এৰেখন দি দিম সেই এৰেখনৰ পৰা উলিয়াই লম ওকে সেইটো কৰিব পাৰো সেইটো শুদ্ধ হয় অপচন কিন্তু আমি কি কৰিম আমি ইয়াক এৰেখন দি নিদো এৰেখন আমি বেলেগকে বনাম কিন্তু ই নিজে নিজে পাই যাব কেনেকে নিজে নিজে পাই যাব কথাটো হৈ গৈছে আমি একচুয়ালি চাবা দে এই কোৱেশ্চনটো মই কমপ্লিট কৰিলেহে আমি ডাইৰেক্ট চাবলৈ পাৰিম তুমি এটা কথা মন কৰা আমি প্ৰথমতে ইয়াত আইএনটি মেইনটো বনাম সেই মেইনটো বনাই পেলাইহে মই গোটেই ফাংচনটো মানে ক্লিয়াৰ কৰি দিম চাবা দে কথাটো হৈ গল লাৰ্জ আইএনটি ইয়াক অকল এটা আইএনটি এটাহে দিম মানে ইয়াক অকল আইএনটি এটা কেনেকে দিছো আৰু কি আইএনটি দিছো অকমান পিছতে ক্লিয়াৰ হৈছে চাবা মই ইয়াত প্ৰথমতে আইএনটি মেইন বনাম ফাংচন ডিফাইন নকৰো তাৰ আগতে মই এখন এৰে বনাম খালি এৰে এখন ৰাখিম এখন খালি এৰে এতিয়া কথাটো হৈ গৈছে এতিয়ালৈকে আমি যিমানখিনি এৰে শিকিছিলো সেই গোটেইখিনিটো আইএনটি মেইনৰ ভিতৰতে লিখিছিলো আমি এইটো ভেৰিয়েবল এইটো এৰে আমি বাহিৰত কেলেকে লিখিলো কিয় লিখি দিলো কাৰণটো হৈ গল যে আমাৰ ওচৰত ইয়াত দুটা ফাংচন থাকিব এটাটো আইএনটি মেইনটো থাকিব কিন্তু আমাক যোনটো ডাঙৰটো উলিয়াই দিব লাৰ্জেষ্টটো হিও এটা বেলেগ এটা ফাংচন হয় নে নহয় তো এইখিনিতে কনসেপ্টটো কি হৈ গল মই যদি এৰেখনৰ কথা আইএনটি মেইনৰ ভিতৰত কলোহেঁতেন তো ই এটা ভেৰিয়েবল নহয় জানো আলটিমেটলি ই এটা ভেৰিয়েবল হয় তো সেই ভেৰিয়েবলটো লোকেল ভেৰিয়েবল হৈ গলতেন
লোকেল কাৰ কাৰণে লোকেল int মেইনৰ কাৰণে সেই ভেৰিয়েবলটো অকল int মেইনহে চিনি পালেহেঁতেন সিখনে সিটো ফাংচনে চিনি নাপালেহেঁতেন কিন্তু তুমি ভাবা আমি যেতিয়া এটা প্ৰবলেমটো সলভ কৰিব গৈ আছো সেই যোনটোৱে ডাঙৰ নাম্বাৰটো উলিয়াই দিব তাক এৰেখন দিব লাগিব নালাগিব তাক যদি মই এৰেখন নিদুৱে সেই লাৰ্জেষ্টটো কেনেকৈ উলিয়াই দিব নোৱাৰিব উলিয়াবলে তো আমি জানো যে হে এৰেখন তাকো লাগিব এণ্ড এই এৰেখন মেইনত লাগিব না লাগিব কাৰণ মেইনতহে আমি এৰেত এলিমেন্ট কেইটা বনাম তে সিৰিজখন আমাৰ ওচৰত নাই সিৰিজখন মানুহটো বা হতি হতি বনাব লাগিব হে বনোৱা কামটো যোগাৰৰ কামটো ক'ত কৰিব লাগিব int মেইনত কৰিব লাগিব আলটিমেটলি এই এৰেখন আমাৰ দুটা ফাংচনতে দৰকাৰ হ'ব তো সেই কাৰণে আমি কোনো এটা স্পেসিফিক ফাংচনৰ ভিতৰত তাক খোলা নাই বাহিৰত খুলিছো তেতিয়া ই হৈ গল গ্লোবেল ভেৰিয়েবল হৈ গল এইটো কোৱেশ্চন কিন্তু থিওৰিত খুব আহে গ্লোবেল ভেৰিয়েবল কি হয় বা নহলে লোকেল ভেৰিয়েবল আৰু গ্লোবেল ভেৰিয়েবলৰ মাজৰ ডিফাৰেন্সটো বুজি পালা কথাটো তো কথাটো কি হয় যিকোনো এটা ভেৰিয়েবল যদি আমি এটা পাৰ্টিকুলাৰ ফাংচনৰ ভিতৰত খোলো সেই ভেৰিয়েবলটো হে ফাংচনেহে চিনি পাব হে ফাংচনেহে এক্সেস ইয়াত শব্দটো এক্সেস ইউজ কৰিবা হে ফাংচনেহে এক্সেস কৰিব পাৰিব তাক ইউজ কৰিব পাৰিব মানে বেলেগ এটা ফাংচনে নোৱাৰে কিন্তু যেতিয়া এটা ভেৰিয়েবল আমি গ্লোবেলি বনাও বাহিৰত বনাও তেতিয়া তাক যিমান ফাংচন থাকে আমি সবে এক্সেস কৰিব পাৰিব কাৰণ কেলে ই কোনো এটা ফাংচনৰ ভিতৰত থকা নাই মানে সেইটোৱে গ্লোবেল ভেৰিয়েবল বুজি পালা সেইকাৰণে আমি এৰেখন বাহিৰত খুলিছো ইয়াত ওকে এতিয়া কথাটো হৈ গল কথাটো হল যে এৰেখন আমাৰ সিৰিজটো নাই এতিয়া আমি সেই আগৰ স্টেপটো এৰেত ইনপুট লম আছে নাই মই এই ভিডিওটো তোমালোকক মানে এক্সট্ৰাকে মই ডাঙৰ বৰ্ডত বুজাইছো এৰে প্ৰথম ভিডিওটো চাবা তাতে এৰেত কেনেকৈ ইনপুট লব লাগে শিকাইছিলো সেই প্ৰচেছটোকে আমি ইয়াত কৰিব লাগিব যে এটা ভেৰিয়েবল লব লাগিব লুপৰ কাৰণে এটা লব লাগিব এৰেখনত কিমানটা এলিমেন্ট ৰাখিব মানুহজনে সেইটো কাৰণে লব লাগিব আৰু আমি যে ফাংচনটো যে আমাক এটা বস্তু ঘূৰাই দিব তাৰ কাৰণে আমি ৰিজাল্ট এটা লব লাগিব ন আগতে আমি এৰেখন খুলিছিলো ইয়াত কিন্তু এবাৰ এৰেখন বাহিৰত আছে তো প্ৰথমতে আমি কি সুধিছিলো মানুহজনক চাবা দেই এইখিনি আকৌ ৰিপিট হৈছে এইখিনি আগতে বুজাই থোৱা প্ৰথমতে আমি মানুহজনক সুধিছো মই সেইকাৰণে কৈছো আগৰ ভিডিঅ' চাই ল'বা এইটো অহালে প্ৰথমতে আমি সুধিম হাউ মেনি এলিমেন্টস ডু ইউ ৱান্ট হাউ মেনি এলিমেন্টস ডু ইউ ৱান্ট প্ৰথমতে আমি সদায় এৰেখনত কিমানটা থাকিব সিৰিজটোত কিমানটা নম্বৰ থাকিব সেইটো সুধি লওঁ প্ৰথমতে আমি সেইটো সুধি লম তেওঁ কিবা এটাটো আনসাৰ দিব ন সেই আনসাৰটো আমি স্কেনএফ কৰি থম সেই আনসাৰটো আমি ক'বাত ৰাখি থম ক'ত ৰাখি থম আমাৰ এই টোটেল এলি নামৰ জেগাটুকুৰাত তো এতিয়া আমি গম পাও যে মানুহজনে টোটেল কিমানটা এলিমেন্ট ৰাখিব এতিয়া তাৰ মতে আমি লুপটো বনাও তো লুপ বনাম ফৰ i is equal to 0 নহয় জানো i less than total LE ইয়াত total LE কেলে ইউজ কৰিছো কাৰণ এতিয়া আমি মানুহজনৰ পৰা ইনপুট লব লাগিব কিমান বাৰ ইনপুট লব লাগিব নাজানো নহয় আগতে গম পাইছো তিনিটা নাম্বাৰ আছিলে দুটা নাম্বাৰ আছে যেনিবা সিৰিজ অফ নাম্বাৰ মানে এগাল থাকিব পাৰে তো হেতু কাৰ ওপৰত ডিপেন্ড কৰে মানুহজনে কেইটা নাম্বাৰ সিৰিজ বনাব মানুহজনে বোলে 7টা নাম্বাৰ ৰাখিব বিচাৰে তো মানুহজনক 7 বাৰ সুধিব লাগিব 10টা নাম্বাৰ ৰাখিব বিচাৰিলে 10 বাৰ সুধিব লাগিব তো পইণ্টটো বুজি পাইছা নে তো হে পইণ্টটো ক্লিয়াৰ হল নহয় তো হেতু আমি নাজানো কেইবাৰ আমি তাক তেওঁ সুধিব লাগিব সেই কাৰণে আমি এটা ভেৰিয়েবল বনাই ললো যে তেওঁ যিমানটা নাম্বাৰ ৰাখিব বিচাৰিব হেতু আমি আগতে সুধি লম যাতে আমি হিমান বাৰ লুপটো চলাব পাৰিম 7 বাৰ চলালে 7 বাৰ সুধিম 8 বাৰ চলালে 8 বাৰ সুধিম বস্তুটো বুজি পালা নাই ডাইনামিক কৰিবলৈ কাৰণে তো যিমান বাৰ লুপটো চলিব সিমান বাৰে আমি মানুহজনক সুধিম যে এন্টাৰ দি এলিমেন্ট এইখিনি বস্তু মই কম্পিউটাৰত কৰি থোৱা আছে যে এৰে বস্তুখিনি তোমালোকে এৰে থাৰ্ড ভিডিঅটো চাবা এন্টাৰ এন এলিমেন্ট কেনেকৈ কাম কৰে মই কমপ্লিটলি ধুনীয়াকৈ বুজাই থোৱা আছে এইখিনি তো মানুহজনে যে এন্টাৰ কৰিব সেইটো আমি ক'ত থম স্কেনএফ কৰি এৰে এখনত থম এৰে এখন নাম কি এইটো এৰে এখনৰ নামে আমি এনিয়ম দিছো নাম তাৰ কিমান নম্বৰ ইনডেক্সত থম i নম্বৰ ইনডেক্স মানে কি i এবাৰ 0 নেক্সট টাইম i 1 নেক্সট টাইম i 2 এৰে যেনে কাম নকৰে জানো এৰে সদায় ইনডেক্সত কাম কৰে এৰে প্ৰথম এলিমেন্টটো ইনডেক্স 0 0 1 তেনেকে সো এইখিনি চেপ্টাৰ 6ত আমি বুজাই থোৱা আছে এইখিনিলৈকে আমাৰ ওচৰত কি হৈ গল এইখিনিলৈকে আমাৰ ওচৰত এৰেখন আহি গল এৰেখন যোগাৰ হৈ গল
এৰে এখন যোগাৰ হৈ যোৱাৰ পিছত নেক্সট ষ্টেপ কি থাকিব আমাৰ তো নেক্সট ষ্টেপটো আমাৰ থাকিব যে আমি লাৰ্জেষ্ট উলিয়াব লাগে এৰেখনৰ পৰা আগতে আমি কি কৰিছিলো এৰে প্ৰব্লেম বিলাকত আমি ইয়াৰ পিছতে লাৰ্জেষ্ট কোডিং হে লিখিছিলো এবাৰ নহয় এবাৰ হে লাৰ্জেষ্ট কোডিং খিনি বেলেগ এটা ফাংচনত লিখিব কিন্তু আমি ইয়াতে কি কৰিম এতিয়া আমি কৰিম যে আমি যোনটো ফাংচন বনাম হে ফাংচনটো কল কৰিম আমি লাৰ্জেষ্ট কি ৰাখিছিলো int তাক আমি টোটেল এলিমেন্ট কেটা আছে হেতুহে দিম মানে এন্ড হি আমাক কিবা এটা বস্তু ঘূৰাই দিব হেতুক আমি ৰিজাল্টত ৰাখিম কি ঘূৰাই দিব আমি নাজানো আমি বনাম হে এতিয়া তাৰ পিছত আমি হেতুকে প্ৰিন্টএফ কৰি দিম that the largest number of from the series is এই মই লিখা নাই আৰু percentage d আৰু কোপা আহিব largest নামৰ সৰি আমাৰ ৰিজাল্ট পা আহিব ওকে তাৰ পিছত ফাংচনটো আমি ৰিটাৰ্ন 0 দিম আমাৰ মেইন ফাংচনটো আমি ক্লোজ কৰিম এতিয়া কথাটো চাবা দে ইয়াক আমি হেকাৰে কৈছিলো যে এটা ইন্টিজাৰ দিম তাক কি দিম আমি টোটেল এলিমেন্টটো দিম এৰেখন কেলে নিদু তাক আমি কাৰণ এৰেখন বাইতে লিখা আছে এই এৰেখন এটো পাই যাব মানে হে কাৰণে এৰেখন আমি গ্লোবাল ভেৰিয়েবল হিচাপে বনাইছো মানে যদি এৰেখন মই int মেন অফ বনালো হেতেন ন এই সেকেন্ড ফাংচনটোকো আমি আকৌ এৰেখন দি দিব লগা হলতেন কাৰণ চিৰি নাপালেহেতেন এতিয়া আমি হেকাৰণে বাহিৰ লৈ যাতে এই গ্লোবাল ভেৰিয়েবল হিচাপে এক্সেস কৰিব পাৰে এতিয়া আমি নেক্সট স্টেপটো কি হৈ গল এই ফাংচনটো বনাব লাগিব এবাৰ যেনিবা আমি int মেনটো প্ৰথম বনালো ফাংচনটো পিছত বনাম আমি কি লিখিম int তাৰ ফাংচনৰ নাম হল যে লাৰ্জেষ্ট int and here কি লব int a নামৰ ভেৰিয়েবল লব সেমিকলন নিদিবা ইয়াত এতিয়া লাৰ্জেষ্ট ওলোৱা স্টেপটো কি আছিল লাৰ্জেষ্ট ওলোৱা স্টেপটো আছিল যে প্ৰথমতে আমি লাৰ্জেষ্টটো প্ৰথম ভেৰিয়েবলটো বুলি আমি ধৰি লও হে এৰেখনৰ প্ৰথম ভেৰিয়েবলটো বুলিকে ধৰি লৈছো আমি নাম সৰি প্ৰথম ভ্যালুটোকে যেনিবা তাৰ প্ৰথম ইনডেক্সটোকে লাৰ্জেষ্ট বুলি আমি ধৰি লৈছো লাৰ্জেষ্টটো মানে প্ৰথম নাম্বাৰটোৱে হয় তাৰ পিছত আমি কি কৰো এটা লুপ চলাও এই লুপটো আমি স্টাৰ্ট কৰো 1 ৰ পৰা এতিয়া কথাটো হৈ গৈছে চোৱা লুপ আমি এৰে লুপ পালে 0 পৰা ইয়াত 1 পৰা কেলে কৰিছো কাৰণ প্ৰথমটো আমি লাৰ্জেষ্ট বুলি এজিউম কৰি লৈছো হক নহক এজিউম কৰি লৈছো এতিয়া কথাটো হৈ গল হে লুপটো কিমান চলাব লাগিব হে বস্তুটো কোনে কব হে টোটেল এলিমেন্টে কব যে মানুহজনে কিমানটা এলিমেন্ট ৰাখিছিলে হে কাৰণে এই ফাংচনটোক আমি হে বস্তুটো প্ৰভাইড কৰি দিছো যাতে হে হেতু বস্তু জানে কাৰণ এৰেখনটো হেনো চিনি পায় এৰেত কিমানটা এলিমেন্ট আছে তো নাজানে নহয় হেকাৰণে তাক আমি এটা int হে দিছো মানে হে বস্তু টোটেল এলিমেন্ট হে দিছো বুজি পালা নাই এতিয়া হি I less than a কবে মানে a মানে কি আমি যদি ইয়াক টোটেল এলিমেন্টটো দিছো এই টোটেল এলিমেন্টটোকে a নামত ৰাখা নাই জানো ফাংচনটো আমি তাক হেতুই কৈছিলো তো a বুলি ৰাখিলে ইয়াৰ নাম আমি এইখিনটো আমি টোটেল এলিমেন্ট বুলি দিব পাৰিলোহেতেন নে কোনা কথা নহয় তো I প্লাস প্লাস তো আমি তাত কি কৰিছিলো যদি if এই এৰেখনৰ নাম আছে নাম এৰেখনৰ যিকোনো এটা এলিমেন্ট নাম আই যিকোনো এটা এলিমেন্ট যদি লাৰ্জেষ্টতকে বৰ্তমান লাৰ্জেষ্টতকে যদি ডাঙৰ হৈ যায় তেতিয়া আমি এই লাৰ্জেষ্টত হে নাম্বাৰটো আমি ভৰাই দিছিলো নাম আইটোক আমি ভৰাই দিছিলো তেনেকে লুপটো খতম হোৱালৈকে আলটিমেটলি লাৰ্জেষ্টত একচুৱেল লাৰ্জেষ্টটোকে সোমাই থাকে সো এই গোটেই প্ৰসেসটো মই ধুনীয়াকে এক্সপ্লেইন কৰি থোৱা আছে চেপ্টাৰ 6 ত যদি তোমালোকে মোৰ ভিডিঅ' আজি প্ৰথম চাইছা তোমাক লাগিব যে এইখিনি চাই এক্সপ্লেইন কেলে কৰা নাই অলৰেডি চেপ্টাৰ 6 ৰ বস্তু হয় এইখিনি আমি আকৌ ইয়াত এক্সপ্লেইন কৰিব গলে বহুত দীঘলীয়া হৈ যাব তাকে চেপ্টাৰ 6 টো কমপ্লিট কৰি বিলে আহিবা ইয়ালে ওকে এইখিনি বস্তু হৈ গল এইখিনি বা আমি মানে লাৰ্জেষ্টটো আমাৰ ওচৰত আহি গলে লাৰ্জেষ্ট নামৰ জেগাটোক লাৰ্জেষ্ট একচুয়ালি সোমাই থাকিব আমি হেখত তাকেটো ৰিটাৰ্ন কৰিব নালাগিব জানো তো ৰিটাৰ্ন লাৰ্জেষ্ট ওকে তাৰ পিছত আমি এটো ক্লোজ কৰি দিম তো এইটোৱে আছিল আমাৰ এই প্ৰগ্ৰামটো বুজি পালা ইমান ডিফিকাল্ট নহয় প্ৰগ্ৰামটো এতিয়া কথাটো কি হৈ গল এই পাৰ্টটোৱে এটো যদি আমি কল কৰিলো ই মানে গোটে লাৰ্জেষ্টৰ কোডিং খিনি কৰি দিছে আগতে এৰেত মানে আমি কি কৰিছিলো এই এৰেখন বনোৱা পিছত আমি লাৰ্জেষ্ট কোডিং খিনি এখিনতে লিখিছিলো এবাৰ হে কোডিং খিনি আমি মই কোডছ খিনিকে বেলেগকে কৰা নাই জানো বস্তুটো বুজি পালা নাই ডিফাৰেন্সটো বুজি পালা ফাংচনৰ এতিয়া কি হৈ গল লাষ্ট কি হৈ গল আমাৰ এ লাৰ্জেষ্ট বেলেগ বেলেগ এৰে আমি যদি আমি ইউজ কৰো হি একেটা ফাংচনতে হেখিনি গুটেখিনি কাম হৈ যাব মানে আমি বেলেগ বেলেগ এৰে কাৰণে বেলেগ বেলেগ
ধৰণে আকৌ কোড লিখি থাকিব দৰকাৰ নপৰে তো বস্তুটো বুজি পালো এই প্ৰবলেমটো পৰা আমি বহুতখিনি বস্তু বুজি পালো কি বুজি পালো প্ৰথম কথা যে ফাংচনৰ লগত এৰে কেনে কাম কৰে ওকে সেকেন্ড কথা যে এৰে ৰিলেটেড প্ৰবলেম থাকিলে এৰেখন আমি কোনো ফাংচনৰ ভিতৰত নিলিখো মানে এৰেখন বাহিৰ লৈ কেলে যাতে হি গ্লোবেল হৈ যাওক গ্লোবেলি এক্সেসিবল হৈ যাওক ইউ পাইছে আজি ইউ পাইছে এতিয়া মই যে ইয়াত নাম লিখিলো নাম 0 তাক আমি দিয়া নাছিলো কিন্তু ষ্টিল পাই গল কেলে এখন গ্লোবেল ভেৰিয়েবল আছিল বুজি পাইছা নে কথাটো এৰে থাকিলে সদায় এৰেটো গ্লোবেল ভেৰিয়েবল লিখাই খুলিবা আৰু আমি লোকেল ভেৰিয়েবল কি গ্লোবেল ভেৰিয়েবল কি এতিয়া আমি চিনি পাই গলো তো ফাংচনৰ তোমালোকে এখিনি পৰ্যায়লৈকে আধাতকে বেছি কমপ্লিট হৈ গল বুলি ধৰা এটা জাস্ট বেলেগ বেলেগ আমাৰ প্ৰবলেম কৰিব দিব কিন্তু ফাংচনৰ বেসিস খিনি আমাৰ হৈ গল আধাৰি চেপ্টাৰ হৈ গল এতিয়া নেক্সট আমি চাও কিছুমান টান টান প্ৰবলেম যোনখিনি অলৰেডি আমি আগতে কৰি আহিছো আগতে কৰি অহা প্ৰবলেম খিনি আমি ইয়াত ফাংচনৰ সহায়ত কেনেকৈ কৰিব পাৰো এইখিনি চোৱা এতিয়ালৈকে তোমালোকে কিবা নিউ প্ৰবলেম দেখিছা নাই দেখা নিউ প্ৰবলেম নেদেখাও ইয়াত কাৰণ চেপ্টাৰ 6 লৈকে প্ৰাইভেট প্ৰবলেম হৈ যায় বুজি পাইছা কথাখিনি তো চাও নেক্সট প্ৰবলেমটো কেনেকৈ আছে তো চাবা দে এতিয়া এটা প্ৰবলেম আছে যোনটো আমি চেপ্টাৰ 4 ত কৰিছিলো যে find the digits of a number find the digits of a number এটা নাম্বাৰৰ আমি ডিজিট কিটা কেনেকৈ বিচাৰি পাব পাৰো এটা মানে চেপ্টাৰ 4 হিচাপত বৰ এটা টাফ বস্তু আছিল কিন্তু আমি অলৰেডি এতিয়ালৈকে আমি গোটেইখিনি বস্তু কৰিছো মই কৰাই থোৱা আছে এটা আমি এজিউম কৰিছো তো আমি সবেই জানো এটা প্ৰগ্ৰাম কেনেকৈ কৰিব লাগে এটা ফাংচনৰ সহায়ত কেনেকৈ কৰিব পাৰিম বাই ইউজিং ফাংচন বা দি দিলে আমাৰ কথাটো হৈ গল এতিয়া বা আমি ফাংচন ডিক্লেৰেশ্যন ইউজ নকৰো কেলে আমি ডিক্লেয়াৰ কেতিয়া ইউজ কৰিব লাগে যেতিয়া আমি আইএনটি মেইনৰ পিছত ফাংচন বনাও এবাৰ আমি আইএনটি মেইনৰ আগে আগে ফাংচন বনাই যাম তো ডিক্লেৰেশ্যন পাৰ্টটো আমি ইগনোৰ কৰিছো সিধা আমি ফাংচন ডিফাইন কৰিম ওকে এতিয়া আমি নতুন ধৰণৰ বস্তু এটা শিকিম চাবা দে কিছুমান ফাংচন এনেকুৱা ধৰণৰ বনাব লাগে যোনে একো ৰিটাৰ্ন নকৰে কিন্তু কিবা এটা কাম কৰি বিলে আমাক প্ৰিন্টএফ কৰি দেখাই দিয়ে প্ৰিন্টএফ মানে নিজে নিজে আউটপুট এটা আহি যাব আকৌ তাক আমি কিবা এটা ভ্যালু ৰিটাৰ্ন লৈ পেলাই আইএনটি মেনত প্ৰিন্টএফ কৰাব লাগে দৰকাৰ নপৰেগে মানে কিছুমান ফাংচনে নিজে নিজে তাৰ ভিতৰতে প্ৰিন্টএফ কৰি ইউজাৰজনক ৰিজাল্টটো দেখাই দিয়ে তেনেকুৱা ফাংচনে একো ৰিটাৰ্ন কৰিব লাগে দৰকাৰ নপৰে মানে যেনেকৈ আমাৰ এই ফাংচনটো চাবা যেতিয়া আমাৰ কমপ্লিট হ'ব বনি পিলে তেতিয়া ভালকৈ বুজি পাম যে এই ফাংচনটোৱে একোটা ৰিটাৰ্ন কৰিবলৈ দৰকাৰ নপৰে তোমালোকৰ মাজত আহিব পাৰে যে যেতিয়া আমাক ডিজিট কিটা উলিয়াব দিছে তো আমি ডিজিট কিটাটো ৰিটাৰ্ন কৰিব লাগিব ন তো এটা ফাংচনত কিমান ডিজিট থাকিব পাৰে সৰি এটা নাম্বাৰৰ ওপৰত ডিপেন্ড কৰিব চাৰিটা থাকিব পাৰে তিনিটা থাকিব পাৰে অকল এটা বস্তুটো নহয় প্ৰথম কথা আমি ৰিটাৰ্ন কৰিলে এৰে নিচিনাকৈ ৰিটাৰ্ন কৰিব লাগিব এতিয়া আমি সেই বস্তুটোলৈ নাযাওঁ এতিয়া আমি সিম্পল কে চাম যে এই ফাংচনটো ৰিটাৰ্ন নকৰাকৈ কেনেকৈ বনিব যেতিয়া এটা ফাংচনে একো বস্তু ৰিটাৰ্ন নকৰে তেতিয়া আমি ৰিটাৰ্ন টাইপৰ জেগাত কি লিখিম ৰিটাৰ্ন টাইপৰ জেগাত আমি লিখিম void মানে একো ৰিটাৰ্ন নকৰে ফাংচনৰ নাম কি দিম find largest কিবা নাম্বাৰ দিলে হ'ব আন্ডাৰস্কোৰ দিব পাৰা নহলে তোমালোকে গ্যাপ দিব পাৰা সৰি মানে গ্যাপ দিব নোৱাৰা এনেকৈ একেলগে লিখিব লাগিব তোমাৰ বেলেগ বেলেগ ধৰণৰ নামবিলাক লিখি দেখাইছো তোমালোকে কেনেকৈ পাৰাগে আৰু তাক আমি কি দিব লাগিব obviously নাম্বাৰটো দিব লাগিব এটা আমি তাক নাম্বাৰ দিম যোনটো আইএনটি হ'ব এই নাম্বাৰ দিলেহে ই লাৰ্জেষ্ট সৰি একচুয়ালি আইএনটি লাৰ্জেষ্ট নহয় আমি আইএনটি ডিজিট লিখো আইএনটি ডিজিট ফাইন ডিজিটস ওকে ওকে তো আমাৰ ফাংচনৰ নাম কি হ'ব ফাইন ডিজিটস এন্ড আমি কি দিব লাগিব এটা নাম্বাৰ দিব লাগিব সেই নাম্বাৰটো দিলেহে এই ডিজিট কিটা উলিয়াব পাৰিব ন তো আমি গম পাই গলো এইখিনি আমি বুজি পাই গলো এতিয়া আমি সেমিকলন দিয়া ডিক্লেয়াৰ নকৰো একেবাৰতে বনাই দিম ডেফিনিশনটো কৰি দিম আমি এতিয়া কথাটো হৈছিলে কি এই প্ৰগ্ৰামটো কেনে সলভ কৰিছিলো আমি এই প্ৰগ্ৰামটো সলভ কৰিবলৈ কাৰণে আমি প্ৰথমতে এটা টেম্পৰাৰী ভেৰিয়েবল বনাইছিলো যে আইএনটি টিএমপি টেম্প তাত আমি সেই নাম্বাৰটো ৰাখি থৈছিলো প্ৰথমতে কেলে কাৰণ এটা প্ৰগ্ৰামত যদি খেলিমেলি নহয় আৰু এইখিনি অলৰেডি আমি কৈ থোৱা আছে তাৰপিছত আমি ইয়াত এটা লুপৰ কাৰণে আমি ইয়াত ফৰ লুপ ইউজ নকৰিছিলো এটা একচুয়ালি আমাক ইয়াত লুপৰ কাৰণে দৰকাৰ নপৰে আমি কেলে আমি এই ভেৰিয়েবলটোক লৈ পিলে বনাইছিলো আমি একচুয়ালি ইয়াত মানে while লুপ ইউজ কৰিছিলো কেলে বস্তুটো সহজ হয় তাৰপিছত আমি একচুয়ালি ইয়াত আমি একো নকৰো আৰু তাৰপিছত আমি ডাইৰেক্ট while লুপ খুলিব পাৰিম যে while যেতিয়ালৈকে টেম্পৰাৰী নাম্বাৰ চোৱা যোনটো নাম্বাৰ সেইটোৱে টেম্প হয় জাস্ট আমি বেলেগ এটা ভেৰিয়েবল ৰাখিয়ে লৈছো একেটা নাম্বাৰটো সেইটোৱে মানে যেতিয়ালৈকে টেম্পটো 0তকৈ ডাঙৰ হৈ থাকিব তেতিয়ালৈকে আমি কি কৰিব লাগিব তেতিয়ালৈকে আমি প্ৰথমতে যে এটা ভেৰিয়েবল ল'ব লাগিব যে আইএনটি ডিজিট
একচুৱেলি এইটোক আমি বাহিৰ ৰাখিব পাৰিম একচুৱেলি আমি এই বস্তুটোক বাহিৰ লিখিব পাৰো int digit নামৰ যে এটা ভেৰিয়েবল থাকিব এনে বাহিৰ লিখিব পাৰো নিলিখিব পাৰো একেটা কথা যদি বাহিৰ নিলিখো ভিতৰত int digit লিখিব লগা হলতে তো while যেতিয়ালৈকে নাম্বাৰটো 0 তকে ডাঙৰ হৈ আছে মানে সেই সময়ছোৱালৈকে কি কৰিব লাগিব digit নামৰ জেগা টুকুৰাত হে নাম্বাৰটোৰ লগত যদি আমি মডুলাছ 10 কৰি দিলে এই ডিজিটটো পাই নাযাও না আমি ধৰিলো এটা নাম্বাৰ যেনিবা আছে 239 ইয়াক যদি মডুলাছ 10 কৰো মডুলাছ 10 মানে কি হে ৰিমাইন্ডাৰটো দিব যে 239 ক 10 দি ডিভাইড কৰাৰ পিছত কিমান বাছি যায় 239 ক 10 দি ডিভাইড কৰিলে কিমান লগে যাব 230 লগে যাব বাছি কিমান যাব 9 হেতুৱে ফাৰ্স্ট ডিজিট নহয় জানো তো আমি ডিজিটাল সিস্টেম তেনেকুৱা যোনটো নাম্বাৰ থাকে তাক আমি মডুলাছ 10 কৰি দিলে হৈ যায় ডিজিটটো পাই গলো হে ডিজিটটো পাই যোৱা লগালগ আমি প্ৰিন্ট কৰি দিম যে প্ৰিন্ট এফ স্ল্যাশ এন দিব পাৰা নিদিব পাৰা স্ল্যাশ এন দিলে বেলেগ লাইনত আহে পায় এনিৱেজ extracted digit is extract sorry মানে extract মানে তো উলিয়াই না ন তুমি ইয়াত সো ইয়াত আমি নিজৰ মতে লিখিব লাগে extracted digit is যোনটো ডিজিট আমি এটা বৰ্তমান উলিয়াই আনিলো সেইটো কি পার্সেন্টেজ দি ক'ত আছে সেইটো আমাৰ এই ডিজিট নামৰ জেগাটো কৰে নাই জানো ডিজিট তো লগালগ আমি প্ৰিন্ট কৰি দিয়ে দিলো মানে কোনো ৰিটাৰ্ণ কৰা মানে কথাই নাই তাৰ পিছত নেক্সট আমি 239 টো 23 কৰিব লাগিব তেতিয়াহে আমি আকৌ 23 মডুলাছ 10 কৰি পেলে 3 টো পাবলৈ পাৰো তো 239 ক 23 কেনে কৰিব পাৰো নাম্বাৰটোক যদি আমি 10 দি ডিভাইড কৰি দিও ডিভাইড কৰিলে কিমান হ'ব 23.9 নহল জানো এতিয়া যিহেতু আমি নাম্বাৰটো int ৰাখিছো int ত পইণ্ট থাকে জানো নাথাকে হেতু একচুয়ালি ডিসএডভান্টেজ হয় বা ডিসএডভান্টেজ বুলি নকও এটা এটা ফিচাৰ হ'ব int যে হি ডেসিমেল পইণ্ট নাৰাখে হেতুকে আমি মানে নিজৰ লাভত ইউজ কৰিম যদি ইয়াক যদি নাম্বাৰটোক আমি 10 দি ডিভাইড কৰি দিও হি ৰাখিব 23.9 int কাৰণে 0.9 টো হি অতৰাই দিব আমি আলটিমেটলি 29 টোকে পাম মানে আমি কি কৰিম হে নাম্বাৰটোকে temp is equal to temp divided by 10 কৰি দিম এতিয়া কথাটো কি হৈ গল এই বস্তুটোকে চলি থাকিব কিমান লৈকে চলিব হি 23 পাৰ এটো কৰে 3 পালে আকৌ 23 divided by 10 কৰিব 2.3 পালে 2.3 পা 2 ৰাখিলে 2 মডুলাছ 10 কৰিলে 2 পাই গলো আমি তো 9 পাই গলো 3 পাই গলো 2 পাই গলো তাৰ পিছত হি 2 divided by 10 কৰিলে তো বস্তুটো 0.2 নহল জানো তো পইণ্ট ৰাখিলে কি ৰাখিব 0 ৰাখিলে তো 0 আহি যোৱাৰ লগে লগে এই প্ৰগ্ৰামটো ক্লোজ হৈ যাব মানে তেনেকে আমি কৈছা মই ধুনিয়াকে এক্সপ্লেইন কৰি থোৱা আছে চেপ্টাৰ 4 ৰ সেকেন্ড ভিডিওটো তো এনেকে আমি গোটেইখিনি বস্তু পাই গলো ইয়াত ৰিটাৰ্ণ কৰিবলগীয়া একোৱে নহল কেনে নহল ৰিটাৰ্ণ কৰিবলগীয়া কাৰণ যোনটো ডিজিট ওলালে হে ডিজিটটো হি লগালগ প্ৰিন্ট কৰি দিয়া নাই জানো ডিজিটটো পাইছো লগালগ প্ৰিন্ট কৰিছে ডিজিটটো পাম আকৌ লগালগ প্ৰিন্ট কৰিছে তো প্ৰিন্ট মানে কি অলৰেডি স্ক্ৰিনত আহিয়ে যাব মানে আমি আকৌ ৰিটাৰ্ণ কৰি পেলাই আকৌ int মেইনৰ পৰা প্ৰিন্ট কৰিব নালাগে int মেইনটো আমি কি কৰোঁগে হেকত গৈ পেলাই ৰিজাল্টটো প্ৰিন্টে নকৰো জানো তাৰ বদলি আমি এই ফাংচনটোতে প্ৰিন্ট কৰি দিছো কামটো সহজ হৈ গল তো তেনেকুৱাত আকৌ ৰিটাৰ্ণ লাইনৰ কাৰণে আমি void লিখিছো এতিয়া আমি int মেইনটো লিখো এনো আমি ইয়াৰ পিছতে লিখো জেগা নাই কাৰণে ইয়াত লিখি দিছো int মেইনৰ কাম কি হল যোগাৰ কৰিব লাগে ইয়াক কি যোগাৰ কৰিব লাগে এটা নাম্বাৰ যোগাৰ কৰি দিব লাগিব তো আমি কিবা এটা নাম লৈছো ইয়াত আৰু একো খুলিব নালাগে কেলে কাৰণ ৰিটাৰ্ণ দি পেলাই আমি একো ৰাখিব নালাগে ন তো মানুহজনক সুধিম যে এন্টাৰ এ নাম্বাৰ তো মানুহজনে নাম্বাৰটো দিব এটো আমি স্ক্যানএফ কৰি কত থৈ দিম পার্সেন্টেজ দি কৰি পেলে n নামৰ জেগাটো থৈ দিম এতিয়া ফাংচনটো কি সিধা সিধা কল কৰি দিলে হৈ যাব ফাংচনৰ নাম কি আছিল ফাংচনৰ নাম আছিল যে ফাইন্ড ডিজিটস তাক কি দিব লাগিব নাম্বাৰটো দিলে হৈ যাব এইখিনিতে আমাৰ খেল খতম মানে ইয়াত আমি এক্সট্ৰাকে ভেৰিয়েবল কেলে নবনালো ইকুৱেল দি পেলাই আগৰ নিচিনা কাৰণ ই একো ৰিটাৰ্ণ নকৰে ফাংচনক মাতি দিলো ফাংচনে কাম কৰিব হে ফাংচনটো নিজে নিজে প্ৰিন্টএফ হৈ থাকিব মানে আমি একো এক্সট্ৰাকে কৰিব দৰকাৰ আমি একো আউটপুট দিবলে মানে ৰিটাৰ্ণ কৰি ৰাখিবলৈ দৰকাৰ নপৰে তো বুজি পালা একেবাৰে সহজ ইমান টান একোই নাই দেখোন এইবিলাকতো আমি আগতে কৰি আহিছো তো এনেকে আমি এটা ডিজিট এক্সট্ৰেক্ট কৰি পেলাই ফাংচনৰ সহায়ত আমি কামবিলাক কৰিব পাৰো ওকে বুজি পালো এতিয়া নেক্সট প্ৰগ্ৰামটো ইয়াৰে এটা এক্সটেন্ডেড ভাৰ্জন ইয়াৰে নেক্সট ষ্টেপটো মানে এতিয়া আমাক কি কৰিছে
হে ডিজিট কিটা গুটেই কিটা আমাক এখন এৰেত ৰাখিব কৈছে মানে সিম্পল এটোতে আমি এটা জাস্ট এডভান্সমেন্ট এটা কৰিম কি কৰিম এতিয়া আমি ডিজিট কিটা উলিয়াই পেলে প্ৰিন্ট কৰিছো এতিয়া ডিজিট কিটা উলিয়াই পেলে আমি এটা জায়গাত ৰাখিব লাগিব এতিয়া আমি এৰে কেলে ব্যৱহাৰ কৰিছো ভেৰিয়েবল কেলে ব্যৱহাৰ কৰা নৰ্মেল ভেৰিয়েবলত আমি এটা ভ্যালুহে ৰাখিব পাৰিম এতিয়া এটা নাম্বাৰ যেবা 239 তাত কেটা ডিজিট আছে 239 তিনটা ডিজিট আছে তিনটা ভ্যালু ৰাখিব লাগিব তো আমি এৰে বনাবই লাগিব ন এটাতকে বেছি ভ্যালু ৰাখিবৰ কাৰণে এৰে বনাবই লাগিব তো ইয়াৰে এডভান্সমেন্টটো কি একেখিনি প্ৰগ্ৰামে হ'ব ডিজিটটো উলিয়াই পিলে আমি এৰে এখনত ভৰাই থম মানে সিম্পল বুজি পালো বলা আমি চাও কেনে কৰিম এতিয়া আমাৰ প্ৰবলেমটো কি হয় চাবা দে মই যদি প্ৰবলেমটো যদি আমি অলপ পঢ়াবলৈ যাও যে extract the digit of a number and store it in an array store কৰিব কৈছে array তো array store কৰিবৰ কাৰণে আমি কি কৰিম বস্তুটো চাবা দে এই ফাংচনটোক আমি এনেকে ৰাখো এই ফাংচন একচুয়ালি এটা কাম কৰো আমি গোটে প্ৰগ্ৰামটো আমি নিউকে বনালে বেছি ভাল হ'ব তো প্ৰথম কি কৰিম আমি তো হ্যাশট্যাগ include পাৰ্টটো ৰাখিম আমি include তো আমি ইয়াত include দিছো না একচুয়ালি ইয়াত তোমালোকৰ include দিয়া নাই এখিনি তোমালোকে লিখি লবা include তো দেই এখিনি include তো আছে এতিয়া লাগে মানে এখিনি বস্তু দিবই লাগিব আতে মই যদি কবা দিয়া হলে তোমালোকে মানে বুজি লবা যে দিব লাগিব মই জাস্ট অকমান শর্ট কৰিব কাৰণে দিয়া আছিল বস্তুটো include std io.h ওকে এতিয়া এৰে যেতিয়া কথা থাকে এৰে এখন সদায় কি কৰিব লাগিব আমি প্ৰথমে বনাব লাগিব তো এৰে এখন আমি ডিজিটস নামৰ এৰে এখন বনাই লম তাৰ আমি 10টা এলিমেন্ট থাকিব পাৰিব ম্যাক্সিমাম ৰাখি দিছো তো কিমানো নাম্বাৰ ৰাখিম আৰু তো এটা আইনে আমি 10টাতকৈ বেছি ৰাখিব নোৱাৰো সেইকাৰণে 10টা যি থাকিব বুলি আমি ৰাখি লৈছো এখন এৰে এতিয়া আমি এবাৰ ইয়াত আমি void নাৰাখো এবাৰ আমি int ৰিটাৰ্ন টাইপ ৰাখিম কেলে চাবা দে সিম্পল কথাটো প্ৰথমতে মই ফাংচন বনাই লম যে int find বা store digits এবাৰ আমি store কৰিছো নামটো যেনিবা store digits ৰাখিছো আমি store digits ওকে store digit কৰিলো আমি এতিয়া এটা বস্তু চাবা একচুয়ালি আমি find digit কৰিছো না নালাগে আমি এটা store digit নাপাই এনিওয়ে এতিয়া আমি কি এৰেৰ সদায় কাম থাকিলে আমি কি কৰিব লাগে এৰেখনত কিমানটা এলিমেন্ট থাকিব ক'ব লাগে কিন্তু এতিয়া আমি এৰেখন আমিহে বনাম হে ডিজিট কিটা উলিয়াইহে স্টোৰ কৰি যাব তো আমাক ইয়াত কি দিব লাগিব আমি ইয়াত কিবা দিব লাগিব না ইনপুট আমি একো ইনপুট দিব নালাগে আমি এটা ইনপুট দিব লাগিব যে কি হৈছে যে int নাম্বাৰটো দিবই লাগিব আকৌ আগৰ নিচিনাকে কাৰণ যদি আমি নাম্বাৰটো নিদু হি ডিজিট কিটা কেনেকৈ উলিয়াব নহয় জানো এবাৰ খালি ডিজিট কিটা উলিয়াই পিলে আমি এৰেখন ৰাখিম বুজি পাইছা না এৰেখন মানুহে নবনায় মানে আমি এই প্ৰগ্ৰামটো খতনা আমিয়ে বনাই যাম বস্তুটো তো ইয়াত ডিক্লেয়াৰ কৰা নাই এখানে আমি ডেফিনেশন একেবাৰে লিখিছো এতিয়া আমি ডিক্লেয়াৰেশনটো ইগনোৰ কৰিব ধৰিছো লাহে কথাটো কি হৈ গল একে সিস্টেমতে কৰিব লাগিব যে প্ৰথমতে নাম্বাৰটো আমি টেম্পোৰাৰীত ভৰাই লম int temp equal to নাম্বাৰটো ভৰাই লম এতিয়া ইয়াত আমি আৰু এটা ভেৰিয়েবল বনাম যে int index তো প্ৰথমতে আমি 0 ধৰি থম and int digit নামৰ একেইটা একে আছে আগৰখিনি নিচিনা একে নহয় জানো ইয়াক আমি 0 তোমাক কিতাপত তোমালোকে 0 দিছে আমি 0 দি পেলাই অকল ৰাখিব পাৰি ৰাখিব প্ৰথমতে তো আমাৰ ডিজিটটো 0 হৈ আছে এনেকৈ ৰাখিব পাৰা বা অকল int digit হিচাপে ৰাখিব পাৰা বা int digit ইকুৱেল 0 ৰাখিলো যেনিবা একেটা কথা এই দুটা স্টেপ আমি আগতো কৈছো বুজিছা না এই দুটা স্টেপ আমি আগৰ প্ৰথমতে কৈ দিছো যে temp আৰু digit বনাইছো এবাৰ index নামৰ ভেৰিয়েবলটো আমি কেলে বনালো যাতে আমি এৰেখনত বস্তু ৰাখিবৰ কাৰণে কি ৰাখিব এৰেখনত ইনডেক্স ৰাখিব লাগিব যে এইখন এমা খালি এৰেখন ইয়াৰ প্ৰথম বস্তুটো 0 ইনডেক্স সেকেন্ডটো 1 ইনডেক্স এটো 2 ইনডেক্স তেনেকে আমি বস্তুটা ৰাখিব লাগিব তো এখানে আমি ধৰি লৈছো যে প্ৰথম ইনডেক্সটো 0 পৰা ষ্টাৰ্ট হৈছে তো 0 নম্বৰ কি ৰাখিম প্ৰথম ডিজিটটো ৰাখিম তাতে ইনডেক্সটো এখাত বহাই দিম নেক্সট ডিজিটটো তাত ৰাখিম ইনডেক্সটো এখাত বহাই দিম নেক্সট ডিজিটটো তাত ৰাখিম বুজি পাছানে কথাটো এতিয়া একে ধৰণে while temp is greater than 0 যেতিয়ালৈকে 0 তকৈ ডাঙৰ থাকিব এতিয়ালৈকে কামটো কৰিব লাগিব প্ৰথম কামটো কি আছে যে ডিজিটটো কেনেকৈ উলিয়াম আমি নাম্বাৰটো মডুলাছ 10 কৰি দিম এবাৰ আমি প্ৰিন্ট কৰি দিছো সো প্ৰিন্ট আমি ৰাখিব পাৰো কাৰণ মানুহে দেখিব যে এইটো ডিজিট ওলালে এটা কোৱা নাই যদি আমি নিজে কৰি দিম স্ল্যাশ এন দিব পাৰা লাইন ব্ৰেক কৰিবৰ কাৰণে
extracted digit is percentage d আৰু কোপা আহিব digit নামৰ জায়গাটোৰ পৰা আহিব এতিয়া অলপ খেলটো বদলিব এতিয়া আমি digitটো চেঞ্জ কৰা আগতে array খনত ৰাখি লব লাগিব মানে কি array খনৰ নাম কি digits তো digit নামৰ array খনৰ কোনটো ইনডেক্স বৰ্তমান ইনডেক্সটো কিমান 0 তো আমি ইনডেক্স বুলি লিখিছো ইনডেক্সটো 0 হ'ব নেক্সট আমি 1 কম নিজে নিজে ল'ব তাত আমি কাক ৰাখিম হে ডিজিটটো ৰাখি লম মানে array খনৰ প্ৰথম ইনডেক্স বুলি কেনে গম পাইছো কাৰণ আমি ইনডেক্স 0 বুলি কৈ থোৱা আছে প্ৰথম ইনডেক্সত হে ডিজিটটো ভৰাই লম ডিজিটটো উলিয়াম প্ৰিন্ট কৰিম array খনত ভৰাম তাৰ পিছত আমি ইনডেক্সটো বহাই দিম একাত ইনডেক্স ইকুৱেল টু ইনডেক্স প্লাস 1 কেলে কৰিছো কাৰণ প্ৰথমবাৰ ইনডেক্স 0 আছিলে নেক্সট টাইম হি বাহি বিল 1 হ'ব লাগিব 2 হ'ব লাগিব তেনেকে বাহিব ন তুমি এঘাত বহাই দিলো তাৰ পিছত আমি আকৌ কি নাম্বাৰটো মানে সৰু কৰিব লাগিছিলে temp is equal to temp divided by 10 এইখিনতে আমাৰ খেলটো হৈ যাব এই লুপটো ঘূৰা লাগে ইমানবাৰ হৈ যাব যিমানবাৰ ডিজিট উলিয়াব আগৰটো নিচিনা একেহে আগৰটো যেনিবা উলিয়াই পিলে প্ৰিন্ট কৰি দিছিলে এবাৰ উলিয়াই পিলে আমি প্ৰিন্টটো কৰিছো লগতে array খনত ভৰাই গৈ আছো তাৰ পিছত ইনডেক্সটো বহাই পিলে আকৌ একেটা কামকে কৰিছো হেখত গৈ পিলে আমাৰ গোটেইখিনি বস্তু ডিজিটত সোমাই যাব না সোমাই যাব এটা কথাটো হল array খন কিমান ডাঙৰ হল আমি কেনে গম পাম আমি ম্যাক্সিমাম 10টা ৰাখিছো এটা মানুহজনে নাম্বাৰটো দিব মানুহজনে যেনিবা 239 দিলে কোনবাজন মানুহে বোলে 4269 দিলে এওঁৰ ক্ষেত্ৰত আছে 3টা ডিজিট এওঁৰ ক্ষেত্ৰত আছে 4টা ডিজিট তো এই ক্ষেত্ৰটোত array খনত 3টা এলিমেন্ট সোমাব এওঁৰ ক্ষেত্ৰটোত array খনত 4টা এলিমেন্ট সোমাব আমি যে পিছত যে array খন প্ৰিন্ট কৰিমগে আমি গম কেনেকে পাম কিমান বাৰ কৰিব লাগিব 3টা থাকিলে 3বাৰ কৰিব লাগিব 4টা থাকিলে 4বাৰ কৰিব লাগিব তাৰ কাৰণে আমাক কিবা এটা বস্তু লাগিব না হে বস্তুটো আমি এই ফাংচনটো বা ঘূৰাই লৈ যাম মানে ইনডেক্সটো ভাবি লোৱাছোন প্ৰথমবাৰ এলিমেন্টটো সোমালে ইনডেক্স 0 আছিল হি আকৌ নেক্সট টাইম প্লাস কৰিলে নেক্সট টাইম আকৌ প্লাস কৰিলে নেক্সট টাইম আকৌ প্লাস হৈছে এবাৰ 3টা নম্বৰ সোমালে মানে প্ৰথমটো 0 সোমালে হি প্লাস কৰিলে 1 নেক্সটটো আকৌ একত সোমালে আকৌ প্লাস কৰিলে 2 নেক্সট যেনিবা 2 সোমালে কিন্তু হি হোমোৱা পিছতটো এবাৰ আকৌ প্লাস কৰিছে ন হি মানে প্লাস 3 কৰিলে আলটিমেটলি কি এইকিটাই সোমালে যদি 3টা সোমাব লগা হতেন কেলে সমানে এইখিনি বস্তু বহুত কনফিউজিং হ'ব মই আকৌ বুজাইছো ভালছে প্ৰথমবাৰ 0 আছিলে 0ত ভৰালে তাৰপিছত প্লাস কৰি পিলে 1 লৈ গুচি গল নেক্সট আকৌ ঘূৰি পিলে 1ত ভৰালে আকৌ প্লাস কৰিলে 2 লৈ গুচি গল আকৌ ঘূৰি পিলে হি 2ত ভৰালে হি 3টা যদি খতম হৈ গল এটো 0ত ভৰালে এটো 1ত ভৰালে এটো 2ত ভৰালে এইখিনি অৱস্থাত ভৰোৱা পিছতটো আকৌ প্লাস কৰিব লাগে আমি কৈ থোৱা আছে তো 2 লৈকে যদিও ভৰালে হি +1 গৈ 3 ৰাখিবনে তো বৰ্তমান যদি ইনডেক্সটো যদি 3 হৈ আছে মানে হি 2 লৈকে ভৰালে ইনডেক্সটো যদি 4 হৈ আছে মানে 3 লৈকে ভৰালে তো হে ইনডেক্সটো আমি ক'ব নোৱাৰিম নে কিমানটা এলিমেন্ট ভৰালে পাৰিম ইনডেক্সটো যিমান আছে তাতকে এটা কম এলিমেন্ট ভৰাইছে মানে বুজি পাইছা নে কথাটো তো সেইকাৰণে আমি কি ৰিটাৰ্ণ কৰিমগে যে যিমানটো ইনডেক্স আছে তাতকে এঘাত কম ৰিটাৰ্ণ কৰিম int ক্লজ সেইকাৰণে আমি ইয়াত int বুলি দিছো যে ই এটা বস্তু তাপা আমি ৰিটাৰ্ণ কৰোৱাম মানে বুজি পালা নে খেলটো হেতু আছিল ইমান ডিফিকাল্ট নহয় এটা সৰু আমি এটা শিফট এটা কৰিলো ওকে বুজি পালা কথাটো এতিয়া হেকত গবলৈ আমি কি কৰিম int মেনত যোগাৰখিনি কৰিম এটো ইনডেক্স -1 কেলে হল বুজি পালা নে কথাটো হি কাৰণ ভৰাই পিলে লাষ্টত 11 এনে বহাই দিয়ে হে 11 আমি কমাব লাগিব না পিছত গবলৈ এতিয়া int মেইনটো কি কৰিব লাগিব একে হে আগৰ কথাটো হে যোগাৰ কৰিব লাগিব কি যোগাৰ কৰিব লাগিব তাক আমি নাম্বাৰটো যোগাৰ কৰি দিব লাগিব যে int n বুলি আমি বস্তু এটা ভৰাম আৰু এটা বস্তু ভৰাম যে লাষ্ট ইনডেক্স মানে কি হি কিমান লাগে ই যেটা ঘূৰাব ন বস্তুটো এই ফাংচনটো কল কৰিলে হি এটা বস্তু ঘূৰাবই এটা আমি কোৱা ৰাখিবই লাগিব হেতু কি হ'ব array খনৰ লাষ্ট ইনডেক্স নহয় জানো সেই লাষ্ট ইনডেক্সটো আমি ঘূৰাম ৰাখিম তাৰপিছত আমি প্ৰিন্টফ কি কৰিম প্ৰিন্টফ কৰি পিলে মানুহজনৰ পৰা সুধিম এন্টাৰ এ নাম্বাৰ এখিনি মই লিখা নাই আৰু এন্টাৰ এ নাম্বাৰ হে এন্টাৰ এ নাম্বাৰটো কি কৰিম আমি হে n নামৰ জায়গাটোত ৰাখিম এতিয়া আমি কি কৰিম হে ফাংচনটো কল কৰি দিম ফাংচনটোক নাম্বাৰটো দি দিলে হৈ যাব ফাংচনটোৰ নাম হল তাৰ আগতে আমি হে ফাংচনে যেটো ঘূৰাব হেতক আমি ৰাখিবলৈ জায়গাটোত লিখিলো ফাংচনৰ নাম হৈ গল যে store digits
তাক এটা নাম্বাৰ লাগে, আমাৰ ওচৰত নাম্বাৰটো আছে n, আমি দি দিলো। এতিয়া সি আমাক কি ঘূৰাই দিব, সেই এৰেখনৰ লাষ্ট ইনডেক্সটো ঘূৰাই দিব, কিমান নম্বৰ লাগে সি ভৰালে সেইটো আমি ইয়াত ৰাখিলো। এতিয়া আমি এৰেখন কেনেকে প্ৰিন্ট কৰিম, একেবাৰে সহজ কথা, যে ফৰ ইয়াতে আমি আৰু এটা একচুৱেলি বনাও আই, এইটো সেমিকলন নহয় দে, আই কেলে আমি লুপৰ কাৰণে বনাব লাগিব, i is equal to 0, এতিয়া i less than equal last index হ'ব। ইয়াত ইকুৱেল কেলে আহিলে, এনে এৰে ক্ষেত্ৰত ইকুৱেল নাহে নে, কিন্তু এতিয়া আমি যদি এলিমেন্টটো 0 1 2 নম্বৰ ইনডেক্সত ভৰালে আমি 2 নম্বৰলৈকে প্ৰিন্ট কৰিব নালাগিব জানো, 3 লৈকে ভৰালে 3 নম্বৰলৈকে প্ৰিন্ট কৰিব লাগিব। তো আমি যে ইনডেক্স -1 কৰিলো, 4টা ভৰালে আমি 3 পঠিয়াম, 2টা ভৰালে 1 পঠিয়াম, হয় নে, তো আমি সিমানটো লৈকে কৰিব নালাগিব জানো প্ৰিন্টটো, সেইকাৰণে আমি ইকুৱেলটো দিছো ইয়াত। তো এটা কাম কৰো, এইটো এটা ডিভিজন এটা কৰি দিও আমি, ওকে। তো এতিয়া ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত আমি এইখিনি লিখিম যে printf, তো এৰেৰ এলিমেন্ট খিনি প্ৰিন্ট কৰিম, তো এলিমেন্টটো কি পাৰ্চেন্টেজ দি পেলাই প্ৰিন্ট কৰিম, পাৰ্চেন্টেজ দি পেলাই আমি নাম, সৰি আমাৰ এই এৰেখনৰ নাম কি আছে ডিজিটস, তো আমি ডিজিটস লিখিম, ডিজিটসক কেই নম্বৰ ইনডেক্সটো প্ৰিন্ট কৰিম, আইটো প্ৰিন্ট কৰিম, কাৰণ নিজে নিজে বাঢ়ি গৈ থাকিব। তো তাৰপিছত শেষ হৈ যাব, আমি ৰিটাৰ্ণ 0 কৰিম, int মেইনটো ক্লোজ। বস্তুটো বুজি পালা নাই, এখন এৰে দি আমি লুপ দি পেলাই এৰেখন প্ৰিন্ট কৰিছো, এৰেৰ প্ৰথম ইনডেক্সটো 0, নেক্সটটো 1 হ'ব, কিমানলৈকে যাব, যিমানলৈকে লাষ্ট ইনডেক্সটো আছে, লাষ্ট ইনডেক্সটো কোনে দিলে আমাক, এই ডিজিট নামৰ ষ্টৰ ডিজিট নামৰ ফাংচনটো আমাক ঘূৰাই দিলে। বস্তুটো বুজি পালো। এতিয়া তোমালোকে কিতাপত দেখিবা ইয়াত এক্সট্ৰা প্ৰিন্টএফ এটা দিয়া থাকিব, ইয়াত কেলে কব যে প্ৰিন্টিং দা এৰে, মানুহজনে যাতে স্ক্ৰীনত দেখি পায় যে এতিয়া এৰে প্ৰিন্ট কৰিছে, এতিয়া ষ্টৰ লৈছে, এতিয়া এইটো কৰিছে, সেইবিলাক এক্সট্ৰা প্ৰিন্টএফ দিব পৰা নিদিব পৰা, দিলে বেছি ভাল দেখে, কিন্তু মেইন কোড খিনি হৈ গ'ল আমাৰ এইটোৱে। বুজি পালো, আই হোপ তোমালোক ক্লিয়াৰ হৈছে। অলমোষ্ট আমাৰ 70% কমপ্লিট ফাংচনটো। এতিয়া আমি নেক্সট 30% চাওঁ কিহৰ ওপৰত আছে। তো এতিয়া এইখিনিতে আৰু এটা চাবা দেই, তোমালোকে যদি কিতাপত চাবলৈ যোৱা বস্তুটো, তোমালোকৰ এটা এই প্ৰগ্ৰামলৈকে আৰু অলপ এডভান্স কৰিছে, এডভান্স বুলিবলৈ নহয় আৰু, মানে INT মেইনটো আমি যিমান সৰুকৈ ৰাখিব পাৰো মানে সিমানটো ভাল হয় মানে। এতিয়া চাবা এই কামটো কৰা, আমি যদি এই কামটো কৰা চাওঁ, এই পাৰ্টিকুলাৰ কামটো কৰা যদি চাওঁ, সৰি এই প্ৰিন্টিং কামটো কৰা, এই প্ৰিন্টিং কামটো কৰা কি, আমি এখন এৰে প্ৰিন্ট কৰিছো, এই পাৰ্টটোকো আমি এটা যদি বেলেগ এটা ফাংচনত বেলেগ এটা ফাংচন যদি বনাই দিওঁগে, এই গোটেই প্ৰগ্ৰামটো একে থাকিব, একেটা প্ৰগ্ৰামে আমাক কৰিব দিছে যে এটা ডিজিট দিম, তাৰ পৰা ডিজিট খিনি উলিয়াব, সেই ডিজিট খিনি এৰেত ভৰাব, আকৌ এৰেখন প্ৰিন্টে কৰিব লাগে শেষত গৈ পেলাই। কিন্তু এই পাৰ্টিকুলাৰ পাৰ্টটো যদি আমি বেলেগ এটা ফাংচনত ভৰাই দিওঁগে, বস্তুটো বুজি পাইছা নাই, তুমি কেনেকে কৰিম চাবা দেই। সেম কুৱেশ্যন, মই সেইকাৰণে আকৌ নিলিখো, সেম কুৱেশ্যন, ইয়াৰ ওপৰতে আমি আৰু এটা ফাংচন বনাম, চাবা ইয়াৰ ওপৰতে আমি আৰু এটা ফাংচন বনাম, সি একো ৰিটাৰ্ণ নকৰিব, সি অকল প্ৰিন্টহে কৰিব, তাৰ নাম তাৰ দিম ভইড, এইখিনি হেচটেগ থাকিব, এইখিনি মই লিখা নাই কাৰণ আগৰতে আমি অলপ এক্সটেণ্ডহে কৰিছো বস্তুটো। তাৰ নাম ৰাখিম ডিসপ্লে, তাৰ কাম হৈ গ'ল ডিসপ্লে কৰিবলৈ, তাক আমি কি দি দিম, এটা আমি ইনডেক্স দি দিম, লাষ্ট ইনডেক্স আমাৰ জেগা এটা বস্তু দি দিম, কেলে আমাৰ ওচৰত কি আছে, আমাৰ ওচৰত এই ফাংচনটোৱে আমাক লাষ্ট ইনডেক্স এটা ঘূৰাই নিদিব জানো, সেইটো আমি লাষ্ট ইনডেক্সত ৰাখিম, সেইটোকে আমি যদি এই ফাংচনটো কৰি দিওঁ, চাবা দেই এনেকুৱা এটা ফাংচন বনাম, মানে সেইটো মই মহাই দিছো এনেকুৱা। তো এতিয়া এনেকুৱা এটা ফাংচন বনাম, সেই ফাংচনটোৰ নাম যদি মই লিখি দিওঁ, অলপ এটা বেলেগ কালাৰ লিখো, সেই ফাংচনটোৰ নাম লিখি পেলে যদি মই তাক লাষ্ট ইনডেক্সটো দি দিওঁ, সি গোটেই এৰেখন আমাক প্ৰিন্ট কৰি দিব, তাৰপিছত আমি ৰিটাৰ্ণ 0 দিম, এই মেইনটো ক্লোজ কৰি দিম। তো এনেকে লিখিলে মেইনটো আৰু সৰু হৈ নগল জানো, সেই প্ৰিন্টিং কামটোক আমি বেলেগ এটা জেগাত কৰিম, ফাংচনটো একেটা কথাই হয়, এই প্ৰগ্ৰামটোকে এক্সটেন্ড কৰিছো। তো এটা ফাংচনক যদি মই লাষ্ট ইনডেক্সটো দি দিওঁ, আৰু যদি এৰেখন গ্লোবেল হৈছে ইয়াত, সেই এৰেখন সেই ফাংচনটো পাব আকৌ, বুজি পাইছে কথাটো। তো আমি প্ৰিন্ট কৰিব পাৰিম নে গোটেই এৰেখন, পাৰিম, ডেফিনেটলি পাৰিম। তো কেনেকে পাৰিম, সেই ফাংচনটোৰ ওচৰত এৰেখন আছে বুলি ধৰি লওঁ আমি, তো এতিয়া আমি এটা আমি ভেৰিয়েবল কলো লুপৰ কাৰণে int I, তো ফৰ, এতিয়া চাবা দেই কথাটো, এতিয়া আমি ইয়াত কেনেকে কৰো বস্তুটো, আমাৰ ওচৰত কি আছে, আমাৰ ওচৰত লাষ্ট ইনডেক্সটো আছে,
লাষ্ট ইনডেক্স আছে আমাৰ দুটা ধৰণ আছে যে প্ৰিন্ট কৰিব পৰা দুটা ধৰণ আছে তো লাষ্ট ইনডেক্সটো বা যদি আমি ধৰো তো আমি যদি এটা অৰ্ডাৰ প্ৰিন্ট কৰিব লগা হয় অৰ্ডাৰ যদি ভাগ কৰিব লগা হয় অৰ্ডাৰ আমাৰ কি থাকিব ইনক্ৰিজিং অৰ্ডাৰ থাকিব বা ডিক্ৰিজিং অৰ্ডাৰ থাকিব ইনক্ৰিজিং ডিক্ৰিজিং মই কিহৰ কথা কৈছো ইনডেক্সৰ ক্ষেত্ৰত এৰেখন আমাক প্ৰথম ইনডেক্স সেকেন্ড ইনডেক্স এনেকৈ আমি প্ৰিন্ট কৰিব জানো যদি আমাক উল্টাকে প্ৰিন্ট কৰিব দিয়ে বোলে লাষ্টৰ পৰা বোলে ফাৰ্ষ্টলৈ প্ৰিন্ট কৰিব দিয়ে তো সেইটো তোমাৰ ইনডেক্সটো ডিক্ৰিজিং নহয় জানো ইনডেক্সটো কমি গ'ল তো দুটা ধৰণে আমি কেনেকৈ প্ৰিন্ট কৰিম প্ৰথম কথাটো একেবাৰে সহজ কথা যে i ইকুৱেল টু 0 কৰিম তো i কিমানলৈকে যাব লাগিব লাষ্ট ইনডেক্সলৈকে যাব লাগিব i প্লাস প্লাস হ'ব লাগিব এণ্ড সেইটো অৱস্থাত আমি কি কৰিব লাগিব হি প্ৰিন্টেড কৰি দিব লাগিব প্ৰিন্টেড কাক কৰিব এৰেখনকে প্ৰিন্ট নকৰিব জানো আৰু সেই এৰেখনৰ নাম কি আছে ডিজিটছ আমি অলৰেডি বনাই থোৱা আছে ডিজিটছৰ i লৈকে প্ৰিন্ট কৰিলে এইটো এটা কথা নহয় জানো ওপৰত যেনিবা আমি আৰু এটা প্ৰিন্টএফ লগাব পাৰিম মানুহজনক এটা জাস্ট মানে মেছেজ দিবলৈ কাৰণে প্ৰিন্টএফ প্ৰিন্টিং দা এৰে প্ৰিন্টিং দা এৰে মানুহজনে যে স্ক্ৰীনত দেখিব যে এতিয়া এৰেখন প্ৰিন্ট কৰিবলৈ গৈ আছে মানে এৰেখন প্ৰিন্ট হৈ যাব এণ্ড এই ফাংচনটোকে ইয়াৰ কোনো ৰিটাৰ্ণ নাই ভইড হয় তো আল্টিমেটলি লাষ্ট ইনডেক্সটো দি দিয়াৰ লগে লগে মই যদি ইয়াত এটা কল কৰিলো ইয়াক তো সি আল্টিমেটলি মানে বস্তু হেৰি কৰি দিব ডিসপ্লে কৰি দিব কাৰণ তাৰ নামে ডিসপ্লে আছিলে ওকে এখানে ক্লিয়াৰ হ'ল যদি উল্টাকে কৰিবলৈ কয় আমাক বোলে কলে যে এৰেখন বোলে ডিক্ৰিজিং অৰ্ডাৰত কৰা বোলে ডিক্ৰিজিং অৰ্ডাৰ মানে কি লাষ্ট ইনডেক্সটো প্ৰথমত আহিব লাগিব লাষ্ট ইনডেক্সটো প্ৰথমত আহিব লাগিব তাৰপিছত একেবাৰে শেষত 0 আহিব লাগিব ইয়াৰ উল্টাটো কৰি দিম উল্টা কেনেকৈ কৰিম ইয়াৰ উল্টাটো কৰিব হলে স্টাৰ্টিং কি হবা কৰিম স্টাৰ্টিং কৰিম আমি লাষ্ট ইনডেক্স পৰা i ইকুৱেল টু লাষ্ট ইনডেক্স পৰা স্টাৰ্ট কৰিম তাৰপিছত এবাৰ গ্ৰেটাৰ দেন হ'ব ডাঙৰ পৰা স্টাৰ্ট হলে সদায় সৰু মাইনাছ মাইনাছ হ'ব লাগিব চেপ্টাৰ 5 ত শিকিছো আমি গ্ৰেটাৰ দেন ইকুৱেল 0 কৰি দিম এতিয়া সেই উল্টাকে প্ৰিন্ট হ'ব বস্তুটো বুজি পাইছা নে ইনক্ৰিজিং অৰ্ডাৰত কক আমাক ডিক্ৰিজিং অৰ্ডাৰত কক আমি ইজিলি প্ৰিন্ট কৰিব পাৰিম আৰু এই ডিসপ্লে নামৰ ফাংচন আমি কেলে বনালো জাস্ট এটা কাম সহজ কৰিবলৈ কাৰণে আইএনটি মেনুত যাতে আকৌ আমি প্ৰিন্টিং খিনি কৰিব নালাগে ইয়াত আমি মানে এই ফাংচন এটাও কল কৰিছো এই ফাংচন এটাকো আমি কল কৰিছো মানে দুটা ফাংচন কল কৰিছো বস্তুটো বুজি পালো একেবাৰে সিম্পল কথা একেবাৰে সাধাৰণ কথা এইটো বুজি পালো এতিয়া তোমালোকৰ হোমৱৰ্ক এটা আছে এক্সাম্পলত কেনেকুৱা এক্সাম্পল আছে মই পাহৰি গলো তোমালোকৰ চাবা যে কাউন্টিং এনেকে দিব এক্সাম্পল তোমালোকৰ 7.6 ৰ পিছত চাবা 7.6 7.7 কোৱা আছিলে মাজতে কাউন্টিং দি নাম্বাৰ অফ adult persons ওকে এটো হোমৱৰ্ক আছে তোমালোকৰ কিতাপত এটা এক্সাম্পল কৰি থোৱা আছে তোমালোকৰ হোমৱৰ্কটো এটো কাৰণে দিছো যে আমি এতিয়ালৈকে যিমানখিনি ফাংচনৰ বিষয়ে পঢ়িলো সেই ফাংচনৰ জ্ঞানখিনি কনসেপ্টখিনি লৈ পিনে আমি এই প্ৰবলেম যদি কিতাপৰ পৰা পঢ়িবলৈ চেষ্টা কৰো বুজি পাম নাপাম কোৱেশ্চনটো হৈ গৈছে আমাৰ হেতু হোমৱৰ্ক হেতু কাৰণে দিছো যে তোমালোকে চাবা যে এই কোৱেশ্চনটো কাউন্টিং দি নাম্বাৰ অফ এডাল্ট যে প্ৰিটি কৰিছে কামটো আমি কাউন্টিংৰ কাম এটা চেপ্টাৰ 6 ত কৰি থোৱা আছে তাৰ পিছতো আমি ইয়াত ফাংচনৰ সহায়ত এই প্ৰগ্ৰামটো এই প্ৰবলেমটো বুজি পাইছো নাই কিতাপত হোমৱৰ্ক হৈ গ'ল হেতু ওকে যদি বুজি পাইছো আমি কনসেপ্টখিনি আমাৰ ক্লিয়াৰ হৈছে যদি বুজি নাই পোৱা একো নাই বাৰু আমাৰ এটো নহয় যে আমি সকলোখিনি বুজি পাবই লাগিব বুজি আপালো আমাৰ প্ৰেক্টিস সেটটো আহিব তাতো আমাৰ ক্লিয়াৰ হৈ যাব বস্তুটো বাট একেবাৰে সহজ মই হেতু কাৰণে হোমৱৰ্ক দিছো মানে কি আমি যিমানখিনি শিকিলো তাৰ কনসেপ্টখিনি আছে মানে এক্সট্ৰা কনসেপ্ট নাই মানে বুজি পালে কথাটো ওকে এতিয়া আমি অলমোস্ট প্ৰায়খিনি ফাংচন হৈ গ'ল এতিয়া আমি নেক্সট আমি শিকিম ৰিকাৰ্সিভ ফাংচন বহুত বেছি ইম্পৰ্টেন্ট মানে টপিক হয় এই চেপ্টাৰটোৰ ওপৰত ফাংচনে হয় এটা টাইপৰ কিন্তু ৰিকাৰ্সিভ মানে কি হি নিজে নিজকে কল কৰি থাকিব আইএনটি মেনেটো কল কৰিবই কিন্তু এটা ফাংচনে নিজে বনিব আকৌ নিজে নিজকে কল কৰি থাকিব মানে হি লুপৰ নিচিনা কাম কৰিব মানে লুপ নবনোৱাকে লুপৰ নিচিনা কাম কৰে সেই বস্তুটো বুজিবৰ কাৰণে আমি প্ৰথমতে এটা প্ৰগ্ৰাম বনাই লওঁ চাবা দে যেনেকে ফাইন্ড দি ফেক্টৰিয়েল অফ এ নাম্বাৰ এই প্ৰগ্ৰামটো আমি নৰমালি ফাংচন দি কেনে কৰিলো হেতেন মানে দেই ফাইন্ড দি ফেক্টৰিয়েল অফ এ নাম্বাৰ ইউজিং ফাংচনস তো এটা নাম্বাৰ ফেক্টৰিয়েল মানে কি যদি মই নাম্বাৰটো আছে যেনিবা 5 তাৰ ফেক্টৰিয়েল সিম্বলটো এটো হৈ গৈছে তাৰ ফেক্টৰিয়েল মানে কি যদি 5 আছে 5 into 4 into 3 into 2 into 1
যদি 6 আছে 6 ফেক্টৰিয়েল কি 6 into 5 into 4 into 3 into 2 into 1 যিকোনো ফেক্টৰিয়েল আমি এনেকৈ উলিয়াব পাৰো কথাটো হৈ গৈছে ছয় ইয়াত তোমালোকে প্যাটাৰ্নটো এতিয়া ধৰিব পাৰিছা যে যে যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটোৰ লগতে তাৰ -1 কৰি ইনটু কৰিব লাগিব আকৌ সেই নাম্বাৰটো পোৱাৰ পিছত তাৰ -1 কৰিবলৈ ইনটু কৰিব লাগিব তাৰ -1 এটা লুপে নহলগে জানো আলটিমেটলি লুপটো কেনেকৈ কাম কৰিছে প্ৰথম সেই নাম্বাৰটোৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছত এঘাতকে কমি গৈ আছে কিন্তু মাজে মাজে ইনটু হৈ গৈছে সামেশনটোৰ নিচিনা একে খালি ইয়াত মাজত ইনটু আহিব এই প্ৰবলেমটো একেবাৰে সহজ সাধন কৰি পেলাই আমি দুটা ফাংচন বনাম আগৰ নিচিনাকে আমি যে হ্যাশট্যাগ ইনটুটো লিখিবা এটা ফাংচন বনাম int ফেক্টৰিয়েল int কেনে লিখিছো কাৰণ ফেক্টৰিয়েলটো যেতিয়া উলিয়াই দিব ন এটা ইন্টিজাৰে নকৰাব জানো আমাক তাক আমি কি ইনপুট দিব লাগিব এটা আমি নাম্বাৰ ইনপুট দিব লাগিব এটা ফাংচন আমি ডিক্লেয়াৰ কৰি দিও এইখিনিতে যে ডিক্লেয়াৰ কৰাৰ পিছত যে এটা তোমালোকৰ লুপ থাকিব লুপৰ কাৰণে এটা ভেৰিয়েবল বনালো যে ফৰ এতিয়া কথাটো হৈ গল আমি কোনটো নাম্বাৰ জানো যদি আমি নাম্বাৰটো দিব মানে তোমাৰ নাম্বাৰটো কি দিব যেনিবা 12 দিলে তো ইয়াৰে ফেক্টৰ উলিয়াব লাগিব তো আমি হেখৰটোহে জানো মানে স্টাৰ্টিং হে নাম্বাৰটো দি কৰিম যে I equal to that number এটা আমি কি কৰিব লাগিব সেই নাম্বাৰটোকে এঘাতকে কমাই যাব নালাগিব জানো 12 আছে এবাৰ 11 কৰিব লাগিব 10 কৰিব লাগিব হেৰি কৰিব লাগিব কিমান লৈ কৰিব লাগিব যেতিয়ালৈকে হি 1 হৈ নাযায় বা 1তকৈ ডাঙৰ হৈ থাকে কন্ডিশন এইটো নহয় জানো তো I greater than equal to 1 হি 1 লৈকে যাব পাৰিব তাতকৈ তল আহিলে মানে আমি ৰখি দিব লাগিব and I minus minus আমি एक्चुअली আগৰ প্ৰগ্ৰামটোত আমি দিলো না মাইনাস মাইনাস yes দিছো এনিৱেজ এটা আমি 1 লৈকে আহিব লাগিব বস্তুটো বুজি পালা না যিকোনো ফেক্টৰিয়েল আমি কমি একলে আহিব লাগিব লুপটো তেনেকৈ বনালো আমি হে অৱস্থাত আমি কি কৰিব লাগিব এতিয়া আমাৰ ওচৰত ফেক্টৰিয়েল ক্যালকুলেশন যে কৰি ফেক্টৰিয়েল কবা ৰাখিব পাৰিম জানো এতিয়ালৈকে আমি নোৱাৰো তো এইকাৰণে আমি এটা আৰু এটা ভেৰিয়েবল বনাব লাগিব যে int ফেক্টৰিয়েল ওপৰতে বনালো যেনিবা বা fsct যিকোনো নাম দিব পাৰো নে তাৰ ভ্যালুটো সদায় 1 ৰাখিবা 0 নাৰাখিবা তোমালোকে 0 কেলে 0 লগত যিকোনো বস্তু ইনটু কৰিলে 0 হৈ যাব দেখোন এটা ফেক্টৰিয়েলটো আমি ইনটু কৰি যাম মাজত হয় নাই তো এইকাৰণে ফেক্টৰিয়েল সদায় 1 পৰা ষ্টাৰ্ট কৰিবা যদি সামেশন থাকে সদায় সামেশন 0 পৰা ষ্টাৰ্ট কৰিবা কেলে 0 লগত যিকোনো বস্তু প্লাস কৰিলে ভ্যালুটো একেটা থাকিব কিন্তু 0 লগত যিকোনো বস্তু ইনটু কৰি দিলে 0 হৈ নাযাব জানো তো ফেক্টৰিয়েলৰ কাৰণে 1 ৰাখিবা সদায় সামেশনৰ কাৰণে 0 ৰাখিবা বুজি পালো একে সিস্টেম সামেশনটোৰ নিচিনা যে ফেক্টৰিয়েল ইজ ইকুৱেল টু ফেক্টৰিয়েল আগৰ ফেক্টৰিয়েল ইনটু নতুন নিউ নাম্বাৰটো আমাৰ ওচৰত যোনটো নিউ নাম্বাৰ আছে সামেশনৰ নিচিনা একেহে তাৰপিছত হেকত গৈ পেলাই কি কৰিব লাগিব এইটো বুজিলে হোৱা পিছত আমাৰ ওচৰত ফেক্টৰিয়েল থাকিব তো কি কৰিব লাগিব ৰিটাৰ্ন that fact variable এনে বস্তুটো বুজি পালা না হে সামেশন চ্যাপ্টাৰ 4 যে সামেশনটো কৈছে একে নহয় জানো বস্তুটো ইয়াত সিৰিজটো আছে খালি মাজত ইনটু হৈ আছে ডাঙৰ পৰা হৰলৈ গৈছে মাজে মাজে আমি ইনটু কৰি গৈ আছো I মানে কি I মানে প্ৰথমতে হে নাম্বাৰটো 6 যেনিবা তাৰপিছত তাতকে এঘাত কম 5 এঘাত কম 1 লৈকে যাব তো ফেক্টৰিয়েল এনেকে কৰিলো জানো আমি কৰিলো তাৰপিছত এইখিনি বস্তু আমি int মেথড কল কৰিব লাগিব যেনেকে int main int মেথড আমি কি যোগাৰ কৰিব লাগিব এটা নাম্বাৰ যোগাৰ কৰি দিব লাগিব তাক আৰু লগতে আমি ৰিজাল্টটো ক'ব ৰাখিবলৈ কাৰণে এটা ভেৰিয়েবল আমাক লাগিব আমি কি কৰিম যে printf enter a number লিখি মানুহজনৰ পৰা কম আমি বস্তু enter a number তো হে নাম্বাৰটো আমি scanf কৰিম তো scanf কৰি পেলে ক'ত থম হে নাম্বাৰ নামৰ জেগাটোত থম তাৰপিছত আমি কি কৰিম ৰিজাল্ট নামৰ জেগাটোত হে ফাংচনটো কল কৰি দিম ফেক্টৰিয়েল নামৰ ফাংচনটো আছে ন হে ফেক্টৰিয়েল নামৰ ফাংচনটোক আমি যিটো নাম্বাৰ দিও হে নাম্বাৰটো হে ফেক্টৰিয়েল উলিয়াই নিদে জানো কাৰণ আমি অলৰেডি বনালো বস্তুটো এতিয়া আমাৰ যে ৰিজাল্টটো আছে এতিয়া আমি কি কৰিম এটা আমি হে বস্তুটোকে printf কৰি দিম যে printf the factorial of the number is the factorial of the number is percentage d আৰু কোপা আহিব হে ৰিজাল্ট নামৰ জেগাটো কোপা আহিলে জানো তো বস্তুটো বুজি পালা নাই এনেকৈ আমি ফেক্টৰিয়েল উলিয়াব পাৰো তাৰপিছত আমি int মেইনটো ক্লোজ কৰি দিলো ৰিটাৰ্ন 0 কৰি দিলো ব্ৰেকেট ক্লোজ কৰি দিলো এইখিনিলৈকে এইটো বস্তু আমাৰ ক্লিয়াৰ হৈ গ'ল এতিয়া
এই বস্তুটোকে মানে আমি আৰু অলপ ইজিলি কৰিব পাৰিম মানে ৰিকাৰ্সিভ ফাংচনৰ সহায়ত মানে ইয়াৰ কথাটো কি হৈছে একেটা বস্তুকে আমি লুপৰ সহায়ত কৰা নাই জানো ভ্যালুটো চেঞ্জ কৰি সেই বস্তুটোকে আমি ৰিকাৰ্সিভ ফাংচনৰ সহায়ত কৰিব পাৰিম মানে ৰিকাৰ্সিভ ফাংচন এনেকুৱা কিছুমান ফাংচন য'ত সেই ফাংচনটো ভিতৰতে আকৌ ফাংচনটো নিজে কল হৈ থাকে কিন্তু ভ্যালুটো বদলি হৈ থাকে মই অলপ পিছতে দেখাই দিম বস্তুটো তাৰ আগত এটা বস্তু চাবা দেই এতিয়া int মেথড আমি সদায় বেলেগ বেলেগ ফাংচন বিলাক কল কৰিছে দেখিছা নাই ইয়াতে দুটা ধৰণ আছে ফাংচন বিলাকক তোমাক সুধি দিব কোনটো ফাংচনক কলাৰ ফাংচন কয় কোনটো কলি বুলি কয় তো যোনটো ফাংচনে বেলেগ এটা কল কৰে হি কলাৰ যাক কল কৰিব হি কলি একেবাৰে সিম্পল কথা int main এ ফেক্টৰিয়েল নামৰ ফাংচনটো কল কৰিছে তো int main টো হৈছে কলাৰ কল কৰিছে হি এন্ড ই যে কল হৈছে ই হৈছে কলি বুজি পাইছা নে কথাটো একেবাৰে সিম্পল কথা এটা ফাংচন তো একেটা কলাৰৰ আন্ডাৰত বেলেগ বেলেগ কলি হ'ব পাৰে নোৱাৰে পাৰে আমি যদি আগতে কৈছিলো ইয়াত int main ইয়াকো কল কৰিছে ই এটা বেলেগ কলি কিন্তু কলাৰ একেটাই বুজি পাইছা নে কথাটো ওকে এতিয়া আমাৰ কথাটো হৈ গ'ল যে এটোক আমি ৰিকাৰ্সিভলি কেনেকৈ কনভাৰ্ট কৰিম সিম্পল কথা চাবা এনেকে এই সিস্টেমত আমি নকৰোৱে মানে আমি লুপ নবনাও কেনেকৈ বনাম এখিনি সেম থাকিব int main সেম থাকিব কেলে কাৰণ একেটা ফাংচন বনাইছো একেটা নাম্বাৰ দিম আমি তাক একেটা বস্তু হ'ব কিন্তু ৰিকাৰ্সিভ ফাংচনটো ক'ত চেঞ্জ হ'ব চাবা ৰিকাৰ্সিভ ফাংচনটো কেনেকৈ কাম কৰে আলটিমেটলি মই যদি 6 ভ্যালু দিও 6 নাম্বাৰ দিও ই 5 হ'ব লাগিব 4 হ'ব লাগিব 3 হ'ব লাগিব 2 হ'ব লাগিব 1 হ'ব লাগিব এখানে তাৰ মাজে মাজে ইনটু হ'ব লাগিব এই কামটো হ'ব নালাগিব না ফেক্টৰিয়েলৰ কাৰণে ই ৰখিব কেতিয়া লাগিব যেতিয়া 0 হৈ যাব 0 হৈ গলে ৰখিব নালাগিব জানো তো এই কন্ডিশন আমি আগতে লখাই দিম যে if number equal 0 কেনেকৈ বলে নাম্বাৰটো 0 হৈ গৈছে তেতিয়া আমি ৰিটাৰ্ন 1 কৰি দিম এটা 1 কেলে কৈছো ৰিটাৰ্ন 1 কি চাবা দে এই গুটেইখিনি বস্তু যেনিবা মই বনালো হে নাম্বাৰটো 0 হৈ গল তাৰপিছত যেনিবা মই কলো বলে ৰিটাৰ্ন 0 তো হি আকৌ হেকটো 0 ইনটু হৈ গল না গুটেইখিনি দেখোন 0 হৈ গল ভ্যালুটো মানে কি বুজিলো যেতিয়া হি নাম্বাৰটো 0 পাই যাব মানে 1 আমি ৰিটাৰ্ন কৰিম কেলে এই গুটেইখিনি লগত 1 ইনটু কৰা মানে 1 এ নহয় জানো যদি সামেশন দিলে হেতেন ৰিটাৰ্ন 0 কৰিলেতেন ফেক্টৰিয়েল দিছে কাৰণে ৰিটাৰ্ন 1 কৰিছো আমি ওকে মই আকৌ বুজাই দিম হেকত ভালছে এতিয়া ৰিকাৰ্সিভ ফাংচন কেনে কাম কৰিব একেটা লাইনতে গুটে প্ৰবলেম সলভ হৈ যাব এই ফাংচনটো ৰিটাৰ্ন কৰিম আমি ৰিটাৰ্ন কৰিম ৰিটাৰ্ন এই নাম্বাৰটো ৰিটাৰ্ন কৰিম আমি যোনটো নাম্বাৰ আমাৰ ওচৰত আছে প্ৰথমতে 6 আছে 6 টোকে ৰিটাৰ্ন কৰিম মানে মাজত ইনটু কৰিম ইনটু কৰি বিলা আকৌ হে ফাংচনটোকে কল কৰি দিম আমি ফেক্টৰিয়েল এবাৰ খালি এঘাত তলকে কল কৰিম নাম্বাৰ কল কৰিম বস্তুটো এতে কিন্তু প্ৰবলেমটো আমাৰ শেষ হৈ গল কিন্তু এতিয়া আমাৰ কাম হল যে ইয়াত মই বস্তুটো আমি বুজিম কেনেকৈ কাম হল তো ৰিটাৰ্ন কৰা মানে বস্তুটো ঘূৰাই দিয়া আমি ধৰিলো যে নাম্বাৰটো 6 আছে তো প্ৰথমতে এই 6 টো ঘূৰাই দিলে 6 ৰ লগত কি ঘূৰালে আকৌ হে ফাংচনটোকে মাতি দিলে দেখোন আকৌ ফাংচনটোকে কল কৰি দিলে ফেক্টৰিয়েল কল কৰি দিলে ফেক্টৰিয়েল কল কৰি দিয়া কি কৈছে নাম্বাৰ -1 আগতে যদি নাম্বাৰ 6 আছিল এবাৰ ফেক্টৰিয়েলটো আকৌ নাম্বাৰ 5 দি কল কৰিলে তো এই ফাংচনটো আকৌ ঘূৰিব কেলে ফাংচন আকৌ কল কৰি দিলে কাৰণে আকৌ ঘূৰিব ই চেক কৰিম নাম্বাৰটো 0 নেকি নহয় বেলেগ তো হি আকৌ ইয়ালৈ আহিব আকৌ এবাৰ কা কল কৰিলে 5 কল কৰিলে এবাৰ নাম্বাৰ কিমান আছিল এবাৰ সেকেন্ড স্টেপত 5 আছিল তাৰপিছত আকৌ কাক কল কৰিছে ফেক্টৰিয়েল এবাৰ 4 কল কৰিব আকৌ নেক্সট স্টেপত 4 ইনটু আকৌ তাৰ তলৰ ফাংচনটো কল কৰি দিব 3 বুলি কল কৰি দিব তেনেকে 0 লৈকে কৰিব যাহা 0 হৈ যাব নাম্বাৰটো 0 হৈ যাব হি বস্তুটো মানে ৰখাই দিব এইখিনি ৰিটাৰ্ন চোৱা এটা ফাংচন ৰখিব কেতিয়া যেতিয়া আমি ৰিটাৰ্ন কৰিম তো এইখিনি ৰিটাৰ্নটো হৈ যাব তাৰ আগলৈকে কিন্তু এই বস্তুখিনি ৰিটাৰ্ন হৈ গৈ থাকিব মানুহজনলৈ ৰিটাৰ্ন হৈ গৈ আছে না প্ৰথমতে 6 ৰিটাৰ্ন হল তাৰ লগত এটো ইনটু হল ইয়াৰ কাম কি হল ইয়াৰ কাম হৈ গল 5 টো ৰিটাৰ্ন কৰা ফেক্টৰিয়েল 5 ৰিটাৰ্ন কৰিব তো মানে 6 ৰ লগত 5 ইনটু হৈ গল তাৰপিছত এটো লগত কি ৰিটাৰ্ন হল আকৌ ফেক্টৰিয়েল 4 ৰিটাৰ্ন হল ফেক্টৰিয়েল 4 মানে কি 4 টো হৈ পিলে আকৌ 4 ৰিটাৰ্ন নকৰিব জানো ইয়াত গৈ পিলে 4 হৈ গল তেনেকে হি একেটা বস্তুকে ৰিটাৰ্ন কৰি মাজে মাজে ইনটু কৰি হেকত যেতিয়া 0 হৈ গলে মানে হেকটো হি আকৌ ৰিটাৰ্ন 1 এ কৰি দিলে তো আলটিমেটলি এইটো আনসাৰ নহল কে জানো বস্তুটো আৰু 0 দি দিয়া হলে ওটালে 0 হৈ গল
তো ৰিটাৰ্ণ 1 কেলে দিলো বস্তুটো বুজি পালা তো মানে ফাংচনটোৱে নিজকে নিজে কল কৰিছে এই কল কৰাৰ আগতে কিন্তু নাম্বাৰটো ঘূৰাই ঘূৰাই পঠাইছে প্ৰথম যি নাম্বাৰ আছিল সেইটো ঘূৰালে তাৰ লগত হে ইনটু কৰিছে কাক ইনটু কৰিছে আকৌ হে ফাংচনটোকে ইনটু কৰিছে ফেক্টৰিয়েল কিন্তু 5 দি এবাৰ এঘাত কমাই পেলাই ইনটু কৰিছে মানে কি এই ফাংচনটোকে আকৌ ঘূৰি পেলাই এই ফাংচনে কি দিব আমাক 5 দিব আকৌ 4 দিব তো এনেকে এনেকে ইনটু হৈ গৈ থাকিব মানে এইটোৱে কৈছে ৰিকাৰ্সিভ ফাংচন নিজকে নিজে কল কৰি আছে বস্তু বুজি পালা এই ক'ত ৰখিবগে ইয়াত ৰখিবগে 1 কেলে দিলো বস্তুটো বুজি পালা তো এইটোৱে আছিলে আমাৰ ৰিকাৰ্সিভ ফাংচন এনে কাম কৰে ইয়াতো একেখিনি হবগে নাম্বাৰটা দিব লাগিব তাক ৰিজাল্ট ৰাখিব লাগিব গোটেইখিনিটো একে আছে নামো একে আছে খালি এবাৰ ইয়াক কৰা ধৰণটো হৈ গল ৰিকাৰ্সিভ ধৰণে কৰিলো ৰিকাৰ্সিভ ৰিপিট হৈ থাকিব নিজকে নিজকে বাৰে কল কৰি থাকিব বুজি পালা কথাটো তো সেইটোৱে আছিলে চেপ্টাৰটো আমাৰ এইখিনি আছিলে খতম চেপ্টাৰ খতম আমাৰ যিমানখিনি কনসেপ্ট বুজিব লগা আছিলে খতম বাকি কিতাপৰ পিছপিনে কোৱেশ্চন খিনি আছে তোমালোকে চাবা মই লৈ আহিম বাৰু এতিয়া আমি এই গোটেইখিনি কৰাৰ পিছতটো সেইখিনি কৰিব পাৰিব লাগে আৰু ষ্টিল মই তোমালোকক সলভ কৰি দিম বাকি থিওৰিটিকেল যোনখিনি কোৱেশ্চন থাকিব তাৰ আনসাৰ খিনি তোমালোকৰ ডেসক্ৰিপচন আছে পিডিএফত আছে থিওৰি আনসাৰ খিনি পাই যাবা একেবাৰে সহজ বাকি কৰিবলগীয়া খিনি মই নেক্সট ভিডিঅ'ত আনি দিম কিন্তু আমাৰ চেপ্টাৰ 7 টো এইখিনিতে কমপ্লিট মোক কবা তোমালোকে বুজি পাইছা নাপাইছা হোমৱৰ্কটো কৰিবা এণ্ড কিতাপৰ পিছৰখিনি কৰিবলৈ চেষ্টা কৰিবা বাট মই পিছত আকৌ লৈ আহিম কিন্তু মোৰ মানে তোমালোকে পাৰিব লাগে ওকে আশা কৰো বস্তুটো বুজি পাইছা বাকি থাকিলে চেপ্টাৰ 6 টো চাবা মই এনেও কাইলৈ ভিডিঅ' লৈ আহিম তোমালোকক এনেকে আমি এটা ভিডিঅ'তে গোটেইটা চেপ্টাৰ আমি কমপ্লিট কৰি যাম 6 7 8 থাকিব তাৰ পিছত বাকি কেইটাটো একেবাৰে সহজ সেই তেনেকে তো লগ পাইছো নেক্সট ভিডিঅ'ত থ্যাংক ইউ